নমস্কাৰ আজি আপোনালোকৰ পাব্লিক এডমিনিষ্ট্ৰেশ্যনৰ BPSC 134 ইউনিট 4 পেটাৰ্নছ অফ ৰিলেশ্যনশ্বিপ বিটুইন ছেক্ৰেটেৰিয়েট এণ্ড ডাইৰেক্টৰেটছ সো এইটো ইউনিট আমি ডিছকাছ কৰিম অলপমান সো ইয়াত বিশেষকৈ আমাৰ যিখিনি গভৰ্ণমেণ্টৰ আমাৰ ছেক্ৰেটেৰিয়েট পাৰ্ট আছে আৰু ডাইৰেক্টৰেট পাৰ্ট আছে সো সেইখিনিৰ বিষয়ে তেওঁলোকৰ মাজত যিবিলাক ৰিলেশ্যনশ্বিপ কেনেদৰে তেওঁলোকে আমাৰ গভৰ্ণমেণ্টৰ কামবিলাক আগবঢ়াই লৈ যায় সো সেইখিনিৰ বিষয়ে আমি পাৰ্টিকুলাৰলি ডিছকাছ কৰিম আৰু এই যিখিনি তেওঁলোকৰ ৰিলেশ্যনশ্বিপ আছে ছেক্ৰেটেৰিয়েট আৰু ডাইৰেক্টৰেটৰ তেওঁলোকৰ কিছুমান নিৰ্দিষ্ট পেটাৰ্ণ লৈ গঠিত হৈছে সেই পেটাৰ্ণবিলাক আমি ষ্টেপ বাই ষ্টেপ অলপমান ইয়াতে চাম সো ফাৰ্ষ্ট আমি ইন্ট্ৰডাকশ্যনত দেখা পাইছোঁ ইয়াৰ কিছুমান অবজেক্টিভ আছে তো চেপ্টাৰ 2 অবজেক্টিভত আমি দেখা পাইছোঁ যে ইয়াত কিছুমান বস্তু অধ্যয়ন কৰাৰ পিছত আমি তেওঁলোকৰ যিখিনি ভূমিকা আছে বা যিটো আমাৰ সঞ্চালক বুলি কয় ডাইৰেক্টৰেটৰ তো তেওঁলোকৰ আমাৰ ডিপাৰ্টমেণ্টত বা পাব্লিক এডমিনিষ্ট্ৰেশ্যনত যিখিনি ভূমিকা আছে সেই গোটেইখিনি কেনেদৰে অধ্যয়ন কৰা হয় সেইখিনি আমি বিশেষভাৱে জানিব পাৰিম তাৰপিছতে যিখিনি আমাৰ ষ্টেটৰ লগত জড়িত আৰু বেলেগ বেলেগ সঞ্চালকৰ কিছুমান আমি তাৎপৰ্য দেখা পাম সেইখিনি আমি জানিব পাৰিম নেক্সট আমি যিটো আমাৰ ষ্টেট লেভেলৰ আমাৰ ৰাজহ সংস্থা আছে সেই ষ্টেট লেভেলৰ ৰাজহ সংস্থা আৰু ৰাজহ পৰিষদৰ যিখিনি আমাৰ ষ্টেটাছ বা স্থিতি আৰু তাৎপৰ্য আছে সেইখিনি আমি এই চেপ্টাৰটোৰ জৰিয়তে জানিব পাৰিম তো ফাৰ্ষ্ট আমি এই গোটটোৰ জৰিয়তে ৰাজ্যিক পৰ্যায়ত বিভিন্ন ধৰণৰ কিছুমান সংস্থা আছে সেই সংস্থাবিলাক আমি আলোচনা কৰা চেপ্টাৰটোত দেখা পাইছোঁ ইয়াৰে দুটা ৰাজ্যিক পৰ্যায়ৰ সংস্থা বিশেষভাৱে দিয়া হৈছে এটা আছে যিটো আমাৰ সঞ্চালক আৰু এটা হৈছে ৰাজহ পৰিষদ আৰু এইবিলাকৰ জৰিয়তে তেওঁলোকে যিখিনি আমাৰ ৰাজ্যিক পৰ্যায়ৰ ক্ৰিয়াকলাপ আছে এটা ষ্টেটত যিখিনি আমাৰ এডমিনিষ্ট্ৰেটিভ যিখিনি কাৰ্য আছে সেই কাৰ্যবিলাক কেনেদৰে তেওঁলোকে নিৰ্দিষ্ট কিছুমান পৰ্যায়ত বা সংস্থাৰ লগত জড়িত হয় কেনেদৰে তেওঁলোকৰ যিখিনি আমাৰ এডমিনিষ্ট্ৰেটিভ প্ৰক্ৰিয়া আগবঢ়াই নিছে সেইখিনিৰ বিষয়ে আলোচনা কৰা হৈছে আৰু যিখিনি আমাৰ সচিবালয় আছে এই সচিবালয়ৰ কিছুমান দায়িত্ব আছে এখন ৰাজ্যত বা এখন দেশত সেইখিনিৰ বিষয়ে বিশেষভাৱে ইয়াতে আলোচনা কৰা হৈছে সো গোটেই গোটটোৱে মূলতঃ আঞ্চলিক আৰু যিখিনি স্তৰৰ চৰ্তাৱলী আছে সেই চৰ্তাৱলীৰ বিষয়ে তেওঁলোকৰ কিছুমান ধাৰণা বা প্ৰতিষ্ঠান আৰু কিছুমান নিৰ্দিষ্ট কাৰক আছে যাৰ ওপৰত বিশেষভাৱে তেওঁলোকে আলোচনা কৰিছে তো ফাৰ্ষ্ট আমি দেখা পাইছোঁ যিটো আমাৰ ডাইৰেক্টৰেটছ বিষয়ে উল্লেখ আছে তো ডাইৰেক্টৰেটছ বুলি ক'লে আমি সঞ্চালক যিখিনি ৰাজ্যিক পৰ্যায়ৰ কাৰ্যবাহী শাখা সেই আমাৰ ষ্টেট ৱাইজ যিখিনি আমাৰ তেওঁলোকৰ কাৰ্যবাহী শাখা আছে সেইখিনিৰ বিষয়ে বিশেষভাৱে ইয়াতে মেনশ্যন কৰা হৈছে সো তেওঁলোকে ৰাজ্যিক সচিবালয়ৰ দ্বাৰা প্ৰস্তুত কৰা কিছুমান পলিচি বা তেওঁলোকৰ যিখিনি তেওঁলোকে ষ্টেট এখনত নতুন বা কিবা পলিচি তেনেকৈ গঠন কৰে বা পলিচি ফৰ্মুলেশ্যন কৰে সেই ফৰ্মুলেশ্যনৰ কিছুমান প্ৰক্ৰিয়া তেওঁলোকে কাৰ্যত ৰূপান্তৰ কৰিবলৈ এই সচিবালয়ত চেষ্টা কৰা হয় সো ফাৰ্ষ্ট আমি সচিবালয়ত যদিও এইবিলাক চেষ্টা কৰা হয় তাত কিছুমান সঞ্চালকালয় আৰু কাৰ্যবাহী সংস্থা এই শব্দ দুটা জড়িত হৈ আছে আৰু ইয়াৰ জৰিয়তে প্ৰায় কিছুমান বস্তু আমাৰ সঞ্চালক বিভিন্ন তেওঁলোকৰ কাৰ্যবাহী কামবিলাক এটা এটাকৈ সংস্থাত তেওঁলোকে পৰিচালনা কৰে সো সঞ্চালকালয়বোৰ আমি দেখিম যে দুটা শ্ৰেণী ইয়াতে শ্ৰেণীবদ্ধ কৰা হৈছে প্ৰথমটো হৈছে সংলগ্ন কাৰ্যালয় আৰু এটা হৈছে অধীনস্থ কাৰ্যালয় সো সংলগ্ন কাৰ্যালয় অধীনস্থ কাৰ্যালয় বুলি আমি দুটা শ্ৰেণী ইয়াতে মেনশ্যন কৰা হৈছে এই শ্ৰেণীসমূহত যিবিলাক তেওঁলোকৰ ভূমিকা আছে আৰু এই ভূমিকাবোৰৰ এটা শৈক্ষিক বুজাবুজি তেওঁলোকে নিৰ্দিষ্ট কৰে আৰু সেইবিলাকৰ জৰিয়তে কিছুমান তেওঁলোকৰ ষ্টেপ বাই ষ্টেপ যিবিলাক তেওঁলোকৰ ৰাজ্যিক পৰ্যায়ৰ যিবিলাক তেওঁলোকৰ কাৰ্যকলাপ আছে সেই কাৰ্যকলাপবিলাক আগবঢ়াই নিবলৈ চৰকাৰক বা গভৰ্ণমেণ্টক তেওঁলোকে সহায় কৰে আৰু যিবিলাক তেওঁলোকে পলিচি ফৰ্মুলেশ্যন কৰে সেই পলিচিবিলাক সম্পাদনাত এই সঞ্চালকালয়ত বা যিখিনি সচিবালয় আছে আমাৰ সেই সচিবালয়ত এই গোটেই কামবিলাক তেওঁলোকৰ সম্পাদন কৰা হয় সো ইয়াৰ জৰিয়তে আমি দেখা পাইছোঁ যে যিখিনি আমি ছেক্ৰেটেৰিয়েট পাৰ্ট বুলি কওঁ এই ছেক্ৰেটেৰিয়েট পাৰ্ট বুলি ক'লে আমাৰ সাধাৰণতে ধাৰণা হয় যে যিখিনি আমাৰ গভৰ্ণমেণ্টৰ পলিচি আছে সেই পলিচিবিলাকক এক প্ৰকাৰৰ কাৰ্যবাহী সংস্থা হিচাপে ইয়াত কাম কৰা হয় আৰু তাত যিবিলাক আমি ক্লাছিফিকেশ্যন দেখা পাওঁ সেই ক্লাছিফিকেশ্যনৰ পিছত কিছুমান সংলগ্ন কাৰ্যালয় আছে আৰু সেই সংলগ্ন কাৰ্যালয়ৰ লগত কিছুমান আৰু অধীনস্থ আন কাৰ্যালয়সমূহ আমি ইয়াতে সচিবালয়ত বা যিখিনি আমি ছেক্ৰেটেৰিয়েট পাৰ্ট বুলি কওঁ সেই তাতে আমি দেখা পাওঁ
সো এই শ্ৰেণী বিভাগজনে যিবিলাক ভূমিকা আছে তেওঁলোকৰ কিছুমান এডুকেশ্যনেল কিছুমান বুজাবুজি আছে, সেইবিলাকৰ জৰিয়তে তেওঁলোকে গোটেই নীতিবিলাক সম্পাদনা কৰোঁতে এই ছেক্ৰেটেৰিয়েটৰ জৰিয়তে আগবাঢ়ি যায়, বা যিখিনি তেওঁলোকৰ ৰাজ্যিক পৰ্যায়ত কাম আছে সেই কামবিলাক তেওঁলোকে পলিচি এক্সিকিউশ্যন কৰিবলৈ এই যিখিনি আমাৰ ডাইৰেক্টৰেটছ আছে সেই ডাইৰেক্টৰেটছৰ ওপৰত সম্পূৰ্ণ ৰাজ্য এখন নিৰ্ভৰশীল হৈ পৰে। চ' ফাৰ্ষ্ট টাইম আমি ডাইৰেক্টৰেটছৰ বিষয়ে যিখিনি আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ যিখিনি আমাৰ কাৰ্য আছে সেই কাৰ্যবিলাক সম্পাদন কৰিবলৈ খুব সুবিধা হয়, আৰু যিখিনি আমাৰ ষ্টেট পৰ্যায়ৰ পলিচি আছে বা তেওঁলোকে যিখিনি আঁচনি প্ৰস্তুত কৰিছে সেই গোটেইখিনি ইয়াত পৰ্যালোচনা কৰা হয়। তাৰপিছতে আমি ৰিজনেল যিখিনি এডমিনিষ্ট্ৰেশ্যন আছে সেই ৰিজনেল এডমিনিষ্ট্ৰেশ্যনৰ বিষয়ে আমি চাব লাগিব, য'ত দেখা গৈছে যে সঞ্চালকালয় আৰু নীতি যিবিলাক তেওঁলোকৰ কাৰ্যকৰীকৰণৰ সৈতে সম্পৰ্কিত হৈ থাকে, এক্সিকিউশ্যনৰ লগত সম্পৰ্কিত হৈ থাকে, আৰু যিবিলাক তেওঁলোকৰ প্লেনিং কাৰ্যকৰীকৰণ কৰিছে সেইবিলাকৰ ওপৰত তেওঁলোকে ডিষ্ট্ৰিক্ট ৱাইজ, ষ্টেট ৱাইজ বা যিখিনি গাঁও স্তৰত বা যিখিনি তেওঁলোকৰ ভিলেজ লেভেলত তেওঁলোকে বেলেগ বেলেগ স্তৰত বা বেলেগ বেলেগ ষ্টেপত তেওঁলোকে বস্তুবিলাক ভগাই ল'ব লগা হৈছে। তাৰপিছত দেখা গৈছে যে যিখিনি তেওঁলোকৰ এটেচ্ড অফিচ আছে আৰু ছাবঅৰ্ডিনেট অফিচ আছে, এই এটেচ্ড অফিচ আৰু ছাবঅৰ্ডিনেট অফিচৰ লগত তেওঁলোকে সংলগ্ন হয় গোটেই কামবিলাক তেওঁলোকে সহজভাৱে কৰিবলৈ আগবাঢ়ি যায়। ইয়াৰ ভিতৰত তেওঁলোকে যিখিনি খণ্ড বিষয়া আছে বা গাঁও পঞ্চায়তৰ যিখিনি লেভেলৰ কাৰ্যবিলাক আছে বা যিবিলাক ষ্টেট লেভেলৰ কাৰ্য আছে, এই গোটেইখিনি তেওঁলোকে মিলি এটা আঁচনি কাৰ্যকৰীকৰণৰ লগত জড়িত হৈ তেওঁলোকৰ যিখিনি পলিচি আছে বা নীতি আছে প্ৰস্তুত কৰিছিলে, সেই নীতি সম্পৰ্কিত গোটেই বস্তুবিলাক এক্সিকিউশ্যন কৰিবলৈ ইয়াতে তেওঁলোকে সংলগ্ন হয়। আৰু এই ক্লাছিফিকেশ্যন যিখিনি ফেচিলিটি আছে তাত একাডেমিক যিটো কম্প্ৰেহেনশ্যন আছে, সেই একাডেমিক কম্প্ৰেহেনশ্যনৰ যিবিলাক ৰুল আছে সেই ৰুলবিলাক পাৰফৰ্ম কৰিবলৈ তেওঁলোকে ইয়াতে সংলগ্ন হোৱা দেখা গৈছে। সেয়ে এই ক্ষেত্ৰ কাৰ্যকলাপৰ যিখিনি সমন্বয় আছে সেই সমন্বয় আৰু তত্বাৱধানৰ মাজত যাতে মধ্যৱৰ্তী পৰ্যায়ৰ যিখিনি প্ৰশাসনিক বিষয়া আছে সেই বিষয়াবিলাকে তেওঁলোকৰ সংস্থাৰ প্ৰয়োজনীয়তাখিনি সকলো সময়তে তেওঁলোকে পূৰণ কৰে। আৰু তাৰপিছতে তেওঁলোকে দেখা গৈছে যে যিখিনি তেওঁলোকৰ যিখিনি এক্সিকিউটিভ বা এক্সিকিউটিভ এজেঞ্চি আছে সেই এজেঞ্চিবিলাকৰ জৰিয়তে তেওঁলোকে ৰাজ্যিক পৰ্যায়ৰে হওক বা খণ্ড পৰ্যায়ৰে হওক বা যিখিনি আমাৰ ভিলেজ পৰ্যায়ৰে হওক গোটেইখিনি কাম তেওঁলোকে পৰ্যালোচনা কৰি আগবাঢ়ি যাবলৈ সক্ষম হয়। তাৰপিছতে দেখা যায় ৰাজ্যিক মুখ্য কাৰ্যালয় যিখিনি আমাৰ সঞ্চালকালয় আছে, তাতে দেখা গৈছে যে জিলাৰ যিখিনি মাজত আৰু যিখিনি জিলা আৰু তেওঁলোকৰ ৰিজনেল এডমিনিষ্ট্ৰেশ্যনৰ মাজত যিখিনি সম্পৰ্ক আছে বা মধ্যৱৰ্তী পৰ্যায়ৰ যিখিনি তেওঁলোকৰ প্ৰশাসনিক স্থাপন আছে সেই স্থাপনক আঞ্চলিক প্ৰশাসন বুলি তেওঁলোকে ক'ব বিচাৰিছে। চ' ডিভিজনেল কমিশনাৰ ৰিফাৰ্ছ এবভ দ্য ৰিজনেল এজেঞ্চিজ ইন ৰিজন অফ দ্য ষ্টেটছ ৰেভিনিউ ফাংচনছ। চ' ইয়াৰ পিছৰ পৰ্যায়ত আমি দেখা পাইছোঁ যে যিখিনি তেওঁলোকৰ ডাইৰেক্টৰেটছ আছে, তাৰপিছত ৰিজনেল এডমিনিষ্ট্ৰেশ্যন আছে, তাৰপিছত ডিভিজনেল কমিশনাৰ আছে, এই গোটেইখিনি ষ্টেপ বাই ষ্টেপ ইয়াতে তেওঁলোকে মেনশ্যন কৰিছে। চ' ৰাজ্যিক পৰ্যায়ৰ কাৰ্যালয় যিটো আমি কওঁ ষ্টেট লেভেলৰ যিটো কাৰ্যালয়, তাত আৰু জিলাৰ মাজত ষ্টেট লেভেলৰ যিটো কাৰ্যালয় আছে বা তেওঁলোকৰ মাজত যিখিনি আঞ্চলিক প্ৰশাসন আছে সেই প্ৰশাসনখিনিৰ জৰিয়তে তেওঁলোকে ষ্টেট এখনৰ গোটেই পলিচিবিলাক বা নীতি নিৰ্ধাৰণ যিবিলাক তেওঁলোকে আঁচনি প্ৰস্তুত কৰিছে সেইবিলাক এক্সিকিউট কৰিবলৈ ইয়াতে সংলগ্ন হয়। এক জেনেৰিক শব্দ যাক আঞ্চলিক পৰ্যায়ৰ সংস্থাবোৰৰ জিলা আৰু নিম্ন স্তৰৰ বুজাবলৈ ব্যৱহাৰ কৰা হৈছে, আৰু ইয়াক ছাব ষ্টেটাল এজেঞ্চি বুলি ক'ব পাৰি, কিয়নো সেইবোৰৰ ৰাজ্যিক মুখ্য কাৰ্যালয় এটা লোৱাৰ লেভেলৰ ষ্টেটাছৰ ওপৰত তেওঁলোকে বিদ্যমান কৰিছে। আৰু সেয়ে এই অঞ্চল হৈছে ৰাজ্যিক স্তৰৰ তলত আৰু জিলা পৰ্যায়ৰ ওপৰত এক প্ৰকৃত একক, য'ত কোৱা হয় তেওঁলোকে যিটো আমাৰ ষ্টেট ৱাইজ যিটো ষ্টেপ আছে বা ষ্টেট ৱাইজ নহ'লেও যিটো আমাৰ অঞ্চলভেদে যিটো আমাৰ পৰ্যায় আছে সেই অঞ্চলভেদে প্ৰতিটো পৰ্যায়ত তেওঁলোকে এক প্ৰকৃত যিটো নিয়ম আছে বা পলিচি আছে সেই পলিচিবিলাক তেওঁলোকে অনুসৰণ কৰি একেলগে ৰাজ্যিক পৰ্যায়ত কামবিলাক কৰিবলৈ আগবাঢ়ি যায়। চ' যদিও সদায়ে নহয়, ৰাজ্যিক মুখ্য কাৰ্যালয় সকলো কাৰ্যবাহী বিভাগৰ আঞ্চলিক সংগঠন তেওঁলোকে জড়িত হৈ আছে। চ' ৰিজনটো হৈছে তেওঁলোকৰ এটা মুখ্য বিষয়, তো প্ৰতিটো ৰিজনতে তেওঁলোকৰ
বেলেগ বেলেগ অৰ্গেনাইজেশ্যন আছে, নাম আছে, সেই তেওঁলোকে নিজৰ ৰিজনেল যিবিলাক এজেঞ্চি আছে সেই এজেঞ্চিবিলাকৰ জৰিয়তে মানে ডিপাৰ্টমেণ্ট ৱাইজ ডিপাৰ্টমেণ্ট তেওঁলোকে নিজৰ কামবিলাক কৰিবলৈ সংগঠিত হয়। তাৰপিছতে আমাৰ মেনশ্যন আছে ডিভিজনেল কমিশ্যনাৰ্ছ, য'ত বিভাগীয় কিছুমান আয়ুক্ত আছে, সেই আয়ুক্তবিলাকে হৈছে ৰাজ্যসমূহৰ ৰাজহ কাৰ্যত সন্দৰ্ভত কিছুমান আঞ্চলিক সংস্থা, য'ত কি হয় এই আয়ুক্তবিলাকে তেওঁলোকৰ যিখিনি কমিশ্যনাৰ আছে, আমাৰ ষ্টেট ডিভিজনেল ৱাইজ যিবিলাক কমিশ্যনাৰ আছে, চ' তেওঁলোকে ৰাজ্যৰ মুখ্য কাৰ্যালয়ত তেওঁলোকৰ কাৰ্যবিলাক সম্পাদন কৰে আৰু কিছুমান ৰাজ্যত ৰাজ্য প্ৰশাসনৰ কাম চৰকাৰী বিভাগক দিয়া নহয়। কিন্তু দেখা যায় যে কেতিয়াবা কি হয় সেই ৰাজহ পৰিষদৰ নামৰ এটা স্বায়ত্তশাসিত সংস্থাক অৰ্পণ কৰা হয়, যিবিলাক আমাৰ ধৰি লওক আমাৰ যিখিনি আমাৰ ভিলেজ লেভেলৰ হওক, তো সেই তেনেকুৱা পৰ্যায়ত বস্তুবিলাক ৰিজনেল লেভেলৰ পৰা তেওঁলোকক আৰু অলপ তললৈ তেওঁলোকক দিয়া হয়। চ' এইখিনি তেওঁলোকে মেনশ্যন কৰিছে ডিভিজনেল কমিশ্যনাৰ বাট ৰিজনেল লেভেল ৰিপ্ৰেজেণ্টেটিভ অফ দ্য বৰ্ড অফ ৰেভিনিউ বুলি মেনশ্যন কৰিছে। চ' হেডকোৱাৰ্টাৰবিলাকত তেওঁলোকে যিজন আয়ুক্ত থাকে তেওঁৰ নিজৰ দায়িত্ববিলাক পালন কৰে আৰু সেই দায়িত্ববিলাক আকৌ কিছুমান চৰকাৰী বিভাগক ভগাই দিয়া হয় আৰু ৰাজহ পৰিষদৰ নামৰ আৰু স্বায়ত্তশাসিত সংস্থাক তেওঁলোকে বেলেগ বেলেগ ধৰণৰ কাৰ্যবিলাক তেওঁলোকে অৰ্পণ কৰে। চ' সেয়ে বিভাগীয় যিবিলাক আয়ুক্ত আছে সেই আয়ুক্তসকল আৰু তেওঁলোকৰ যিখিনি ৰাজহ পৰিষদৰ আঞ্চলিক পৰ্যায়ৰ প্ৰতিনিধি আছে সেই প্ৰতিনিধিবিলাক তেওঁলোকে ডিষ্ট্ৰিবিউট কৰিব, নিজৰ কাৰ্যবিলাক ডিপাৰ্টমেণ্ট ৱাইজ চলাই নিবলৈ তেওঁলোকে মানে যিটো বৰ্ড অফ ৰেভিনিউ বুলি কয় তাৰ জৰিয়তে তেওঁলোকে কাৰ্যবিলাক সম্পাদন কৰে। চ' আমি নেক্সট আমি পাইছোঁ যে যিখিনি আমাৰ ৰাজহ সংক্ৰান্ত কাম আছে সেই গোটেইখিনি আয়ুক্তসকলে ৰাজহ পৰিষদৰ আঞ্চলিক পৰ্যায়ৰ প্ৰতিনিধিবিলাকক তেওঁলোকক মাজত তেওঁলোকে ডিষ্ট্ৰিবিউট কৰি বস্তুবিলাক আগবাঢ়ি লৈ যায়, কাম কাজবিলাক ৰিজনেল লেভেলত কেনেকৈ আগবাঢ়ি দিব পাৰি আৰু সেই ৰিপ্ৰেজেণ্টেটিভবিলাকে কেনেদৰে বৰ্ড অফ ৰেভিনিউ কাৰ্যবিলাক পৰিচালনা কৰিব লাগে তাৰ বিষয়ে আয়ুক্তসকলে বিশেষভাৱে ভূমিকা পালন কৰে। চ' বিভাগীয় আয়ুক্তসকলে যিখিনি তেওঁলোকৰ ৰেভিনিউ ছিষ্টেমৰ ওপৰত বা ৰেভিনিউ ফাংচনক এখন ওপৰত ষ্টেট এখনক কি সেই বিষয়ে আমি ডিভিজনেল কমিশ্যনাৰ আৰু বিশেষ যদি আমি পঢ়োঁ তেতিয়া আমি গম পাম। চ' নেক্সট আহিছে আমাৰ বৰ্ড অফ ৰেভিনিউ। চ' বৰ্ড অফ ৰেভিনিউ আমাৰ যিখিনি ক'ব লাগিব যে ৰাজহ পৰিষদ বুলি কোৱা হয়। ৰাজহ পৰিষদ হৈছে এক গুৰুত্বপূৰ্ণ প্ৰশাসনিক এটা উদ্ভাৱন, এটা মানে ছিগনিফিকেঞ্চ এটা এডমিনিষ্ট্ৰেটিভ ইন'ভেশ্যন বুলি কোৱা হৈছে, য'ত কি হৈছে ছিগনিফিকেণ্টলি কিছুমান কাম ইয়াতে কৰা হয়, চৰকাৰৰ কাম ৰাজ্যিক পৰ্যায়ত কৰা হয় আৰু ৰাজহ প্ৰশাসনৰ ক্ষেত্ৰত কিছুমান নিৰ্দিষ্ট কামৰ পৰা ৰাজ্য চৰকাৰসমূহক এটা সকাহ দিবলৈ প্ৰতিষ্ঠানটোৱে পোনপ্ৰথমবাৰৰ বাবে 1786ত তেওঁলোকৰ এটা প্ৰতিষ্ঠান গঠন কৰিছিল আৰু তাকে আমি ৰাজহ যিটো পৰিষদ বুলি কওঁ, বৰ্ড অফ ৰেভিনিউ বুলি কওঁ, তাকে মেনশ্যন কৰা হৈছে। The equivalent of the Board of Revenue State which have not created as board are Finance Commission or Revenue Tribunal such as Gujarat Revenue Tribunal. So first time বাবে গুজৰাট ৰেভিনিউ ট্ৰিবিউনেল বুলি এখন বৰ্ড ক্ৰিয়েট কৰা হৈছিলে। চ' তাৰ জৰিয়তে কি হয় গোটেই যিখিনি এখন ৰাজ্যৰ প্ৰশাসনিক যিটো কাৰ্য আছিলে তাত আৰু বিতংভাৱে কৰিবলৈ সুবিধা হৈছিলে। তেতিয়াৰ পৰাই কি হৈছিলে 1786ৰ পৰাই ভাৰতবৰ্ষত বৃহৎ সংখ্যক এটা ৰাজহ পৰিষদ সৃষ্টি হৈছিলে। চ' এটা বৰ্ড তেওঁলোকৰ সৃষ্টি কৰিছিলে বৰ্ড অফ ৰেভিনিউ বুলি, যাক আমি কওঁ, যাক সৃষ্টি কাৰ্যৰ যিখিনি তেওঁলোকৰ ভূমিকা আছিলে বা ৰাজহ পৰিষদৰ যিখিনি বা বিত্ত আয়োগ ক্ষেত্ৰত বা ফাইনেন্স যিটো কমিশ্যন সেই ফাইনেন্স কমিশ্যনৰ ক্ষেত্ৰত যিখিনি ভূমিকা আছিলে সেই ভূমিকাবিলাক এটা গুজৰাট ৰাজহ ন্যায়াধিকৰণ নামেৰে তেওঁলোকে ফাৰ্ষ্ট টাইম ক্ৰিয়েট কৰিছিলে আমাৰ ভাৰতবৰ্ষত। চ' আধুনিক ইতিমধ্যে কোৱা হৈছে যিখিনি নীতি নিৰ্ধাৰণৰ সংস্থা হিচাপে সচিবালয় আৰু সঞ্চালকালয়, যিখিনি আমাৰ ছেক্ৰেটেৰিয়েট আৰু ডাইৰেক্টৰেটছ বুলি আমি মেনশ্যন কৰিছোঁ, চ' তেওঁলোকে যিখিনি নীতি নিৰ্ধাৰণ প্ৰক্ৰিয়া আছে সেইবোৰ ৰূপায়ণকাৰী সংস্থা হিচাপে আৰু চৰকাৰী যন্ত্ৰৰ দুটা তেওঁলোকে চকা হিচাপে তেওঁলোকে কাম কৰি আহিছে। চ' যেতিয়ালৈকে তেওঁলোকে এক নিৰ্দিষ্ট পৰিমাণৰ সমন্বয় আৰু সহযোগিতা প্ৰাপ্ত নকৰে তেতিয়ালৈকে যিটো তেওঁলোকৰ ডিষ্ট্ৰিবিউশ্যন কাম আছে সেই ডিষ্ট্ৰিবিউশ্যনৰ যিটো কাম তাৰ ওপৰত তেওঁলোকে এটা বাধাগ্ৰস্ত হৈ থাকে আৰু তেওঁলোকে বাধাগ্ৰস্ত হ'ব পাৰে যিহেতু নিৰ্দিষ্ট পৰিমাণৰ তেওঁলোকৰ সহযোগিতা নাপায়।
চ' দুইটা যেতিয়া চৰকাৰী যন্ত্ৰৰ আমাৰ সহযোগিতা থাকিব তেতিয়াহে সকলো বাধাবিলাক বা ৰাজ্যিক পৰ্যায়ৰ যিখিনি চিষ্টেম আছে, ডিষ্ট্ৰিবিউচনৰ চিষ্টেম হওক, পলিচি আঁচনি যিবিলাকে যিয়ে চিষ্টেম হওক, গোটেইখিনি তেওঁলোকৰ যিখিনি ৰিলেশ্যন আছে তাতে এটা সামঞ্জস্য থাকিব লাগিব। এক তাত্ত্বিক সমতলত তেওঁলোকে দুয়োৰে যিটো সুনিৰ্ধাৰিত ক্ষমতা আছে সেই ক্ষমতা আৰু তেওঁলোকৰ যিখিনি অধিকাৰ সেই অধিকাৰৰ ক্ষেত্ৰত তেওঁলোকৰ পাৰ্টিকুলাৰলি সকলোৰে নিৰ্দিষ্ট এটা ভূমিকা আছে। কিন্তু ব্যৱহাৰিকভাৱে দেখা যায় যে বিভিন্ন কাৰকে এই দুয়োটা যিটো শাখা আছে বা ছেক্ৰেটেৰিয়েট ডাইৰেক্টৰেট বুলি আমি কওঁ, তাৰে দুয়োটাৰ মাজত যিবিলাক মানে বিচ্ছিন্নতা দেখা গৈছে তাৰ পাৰস্পৰিক কিছুমান তেওঁলোকৰ সীমাও তেওঁলোকে দেখা দিছে কিছুমান সময়ত চৰকাৰৰ ইয়াত প্ৰভাৱিত কেতিয়াবা পৰে। চ' এই ছেক্ৰেটেৰিয়েট আৰু ডাইৰেক্টৰেটৰ তেওঁলোকৰো কিছুমান লিমিটেশ্যন আছে বা তেওঁলোকৰ কিছুমান বিচ্ছিন্নতা কিছুমান দিশত আমি দেখা পাওঁ। ত' সেইবিলাকৰ প্ৰভাৱত কেতিয়াবা চৰকাৰৰ কিছুমান দিশত বাধাগ্ৰস্ত হোৱা আমি দেখা পাওঁ। চ' বৰ্ড অফ ৰেভিনিউ ইয়াত দেখা গৈছে তেওঁলোকে যিখিনি বিত্তীয় কাম আছে চৰকাৰ এখনৰ বা ৰাজ্যিক পৰ্যায়ৰ কামবিলাক তেওঁলোকে ষ্টেপ বাই ষ্টেপ তেওঁলোকে ফাইনেন্স কমিশ্যনৰ জৰিয়তে তেওঁলোকে বা তেওঁলোকৰ পৰা অলপ নিৰ্দিষ্টভাৱে নিজা সুকীয়াকৈ এটা তেওঁলোকৰ কামবিলাক ৰাজ্যিক পৰ্যায়ত ৰাজ্য এখনৰ মানে যিটো আমাৰ এডমিনিষ্ট্ৰেটিভ চিষ্টেম আছে তাক আগবঢ়াই নিবলৈ সক্ষম হয় বা এটা গুৰুত্বপূৰ্ণ অংশ বুলি আমি ক'ব পাৰোঁ, যিহেতু ইয়াৰ ছিগনিফিকেঞ্চটো আমি প্ৰতিটো দিশতে ৰাজ্যিক পৰ্যায়ত আমি উল্লেখ কৰিব লাগিব। চ' তাৰপিছতে ডাইৰেক্টৰেটছ মিনিং এণ্ড অৰ্গেনাইজেশ্যন। নেক্সট টপিকটো আমি পাম যে মিনিং বুলি ক'লে আমি সচিবালয় ৰাজ্য চৰকাৰৰ এটা নীতি আৰু লক্ষ্য নিৰ্ধাৰণৰ লগত সম্পৰ্কিত হৈ থাকে। চ' ফাৰ্ষ্ট টাইম আমি মিনিং বুলি ক'লে আমি দেখা পাইছোঁ যে ডাইৰেক্টৰেটছ বুলি ক'লে যিটো আমাৰ সচিবালয়ত কাম হয়, যিখিনি আমাৰ চৰকাৰৰ যিখিনি নীতি নিয়ম বা নীতি নিৰ্ধাৰণ কৰা হয় তাৰ সম্পৰ্কিত সকলো ধৰণৰ আলোচনা আমাৰ সচিবালয়ত আমি কৰা দেখা পাওঁ। আৰু ইয়াৰ এটা ছিগনিফিকেণ্ট ৰোল আছে চৰকাৰ এখনত সচিবালয়ৰ প্ৰতিখন সচিবালয়ৰ বা প্ৰতিখন ৰাজ্যতেই সচিবালয়ৰ এটা ছিগনিফিকেণ্ট ৰোল আছে। চ' সেই ৰোলবিলাক তেওঁলোকে কৰোঁতে যিখিনি আমাৰ প্ৰশাসনিক আমাক বা ষ্টেট গভমেণ্ট এখনক যিখিনি ৰেচপনচিবিলিটি তেওঁলোকক দিয়া হৈছে সেই নিৰ্দিষ্ট বিষয়ববীয়াসকলে বা আয়ুক্তসকলে তেওঁলোকে সেইবিলাক ৰাজ্যিক পৰ্যায়ত আগবঢ়াই নিবলৈ সক্ষম হয়। চ' যিখিনি আমাৰ ডাইৰেক্টৰেটছ আছে সেই ডাইৰেক্টৰেটছসকলৰ তেওঁলোকৰ প্ৰতিজন ব্যক্তিৰে এজন এজন প্ৰাপ্ত বা নিৰ্দিষ্ট তেওঁলোকৰ উদ্দেশ্য থাকে, লক্ষ্য থাকে আৰু তেওঁলোকে প্ৰাপ্ত কৰা সেই লক্ষ্যবোৰ আৰু সেই নীতিবোৰ কাৰ্যকৰী কৰাৰ দায়িত্বসমূহ কাৰ্যবাহী বিভাগৰ যিবিলাক মুৰব্বী থাকে সেই মুৰব্বীৰ ওপৰত তেওঁলোকে ন্যস্ত কৰা দেখা যায়। চ' নেক্সট আমি চাব লাগিব যিবিলাক কাৰ্যবাহী সংস্থা আছে সেই কাৰ্যবাহী সংস্থাবিলাকে এক্সিকিউটিভ এজেঞ্চি তেওঁলোকে মেনশ্যন কৰিছে। চ' এক্সিকিউটিভ এজেঞ্চিবিলাকে সচিবালয়ৰ বাহিৰত বা অৱস্থিত যিবিলাক নিয়ম আছে সেই নিয়মবিলাক তেওঁলোকে এটা ছেপাৰেটভাৱে এটা অৰ্গেনাইজেশ্যনেল কিছুমান সংস্থা তেওঁলোকে ক্ৰিয়েট কৰি সেইবিলাক সচিবালয়ৰ কাৰ্যবিলাক আগবঢ়াই নিবলৈ সক্ষম হয়। চ' কাৰ্যবাহী সংস্থা বুলি ক'লে আৰু এটা কথা চিনাক্ত কৰিব পাৰি যে এটা লেভেল আছে সঞ্চালয় যিবিলাক আমাৰ যিটো আমাৰ ডাইৰেক্টৰেটছ বা আমাৰ ছেক্ৰেটেৰিয়েট, এই দুইটাৰ বিষয়ে আমি মেনশ্যন কৰিছোঁ যে কাৰ্যবাহী সংস্থাত আমাৰ সঞ্চালকালয়ৰ এটা বৃহৎ এটা তেওঁলোকৰ ভূমিকা আছে। এই বৃহৎ সংখ্যক যিটো ভূমিকা তাৰ ক্ষেত্ৰত কাৰ্যবাহী সংস্থাৰ মুৰব্বীসকলক সঞ্চালক হিচাপে তেওঁলোকে মৰ্যাদা দিছে আৰু সেই সঞ্চালকজনে গোটেই সংস্থাটোৰ মুৰব্বী হিচাপে প্ৰতিটো কাৰ্যত তেওঁলোকক পৰামৰ্শ আগবঢ়ায়। ইয়াৰ বহুতো উদাহৰণ আমি উল্লেখ কৰিব পাৰোঁ, যিহেতু আমি বেলেগ বেলেগ ধৰণৰ ডাইৰেক্টৰেটছ আমি মেনশ্যন কৰিব পাৰোঁ যে ডাইৰেক্টৰেটছ অফ এগ্ৰিকালচাৰ, ডাইৰেক্টৰেটছ অফ এডুকেশ্যন, ডাইৰেক্টৰেটছ অফ হেল্থ ডিপাৰ্টমেণ্ট। চ' এনেকুৱা আমি বেলেগ বেলেগ ধৰণৰ আমি যিবিলাক সঞ্চালক আছে সেই সঞ্চালকৰ বিষয়ে আমি মেনশ্যন কৰিব পাৰোঁ। ডাইৰেক্টৰেটছ অফ এডুকেশ্যন, ডাইৰেক্টৰেটছ অফ ছ'চিয়েল ৱেলফেয়াৰ, ডাইৰেক্টৰেটছ অফ পাব্লিক হেল্থ, ডাইৰেক্টৰেটছ অফ টাউন প্লেনিং, চ' নগৰ পৰিকল্পনা সঞ্চালক। তো এনেকুৱা ধৰণৰ আমি বহুতো যিবিলাক সঞ্চালক আছে তেওঁলোকৰ বিষয়ে আমি জানিব পাৰিম। আৰু ৰাজ্যিক পৰ্যায়ত এখন সচিবালয়ত তেওঁলোকে নিজৰ নিজৰ দায়িত্ব সকলো ক্ষেত্ৰতে পালন কৰিবলৈ সক্ষম হয় বা তেওঁলোকৰ জৰিয়তে ৰাজ্যিক পৰ্যায়ৰ এই প্ৰতিটো দিশতে
হেল্থে হওক বা এডুকেশ্যন হওক বা আমাৰ টাউন প্লেনিঙৰ ক্ষেত্ৰতে হওক বা এনিমেল হাজবেণ্ডাৰী বা আন এক্সিকিউটিভ এজেঞ্চি য'তেই তেওঁলোকে ডাইৰেক্টৰেট আছে সেই গোটেইখিনি মিলি কেনেকৈ ৰাজ্যিক পৰ্যায়ৰ গোটেই কামখিনি এক্সিকিউট কৰে। চ' সেইখিনি আমাৰ মেইন উদ্দেশ্য হৈছে কেনেদৰে আমি ষ্টেট গভৰ্ণমেণ্ট এখনক তেওঁলোকৰ যিবিলাক গ'লছ আছে বা পলিচিজ আছে সেইবিলাক আৰু বৰ্ডাৰ কৰিব পাৰোঁ আৰু কেনেদৰে তেওঁলোকে নিজৰ কামবিলাক প্ৰতিটো দিশতে সুচাৰুৰূপে কৰি যাব পাৰে বা পৰিচালনা কৰিব পাৰে তাৰ বাবে এই ডাইৰেক্টৰ্ছ বা এই যিজন সঞ্চালক থকাটো বিশেষ গুৰুত্বপূৰ্ণ বিষয়। চ' এই ডাইৰেক্টৰেটছৰ বিষয়ে তেওঁলোকে মেনশ্যন কৰিছে যে যিখিনি তেওঁলোকৰ আৰক্ষী বিষয়া আছে সেই আৰক্ষী বিষয়া কাৰ্যবাহী মুৰব্বীক আৰক্ষী পৰিদৰ্শক আৰু সঞ্চালক প্ৰধান হিচাপে জনা যায়। তেনেদৰে বিভিন্ন দিশত বেলেগ বেলেগ ছেক্টৰত বা বেলেগ বেলেগ আমাৰ যিখিনি পৰিচালক সঞ্চালক আছে আমাৰ ৰাজ্যিক পৰ্যায়ৰে হওক বা গভৰ্ণমেণ্ট আন আমাৰ চেণ্ট্ৰেল পৰ্যায়তে হওক। চ' সেইখিনি আমি ষ্টেপ বাই ষ্টেপ কিছুমান ব্যক্তি আছে বা প্ৰতিটো এজেঞ্চি আছে তেওঁলোকৰ এক্সিকিউটিভ এজেঞ্চি আছে। চ' তেওঁলোকে নিজৰ নিজৰ দায়িত্ব এজ এ ডাইৰেক্টৰ তেওঁলোকে পালন কৰিব লাগিব আৰু ৰাজ্যিক পৰ্যায়ৰ যিখিনি পলিচি আছে সেই পলিচিবিলাক তেওঁলোকে আগবঢ়াই নিবলৈ সক্ষম হ'ব লাগিব। ইয়াৰ পাছতে তেওঁলোকে আৰু মেনশ্যন কৰিছে যে যিখিনি আমাৰ জলসিঞ্চন বিভাগেই হওক বা আন ষ্টেচনাৰী বিভাগেই হওক বা আন বেলেগ বেলেগ বিভাগৰ সঞ্চালক আছে তেওঁলোকে নিজৰ নিজৰ কামো প্ৰতিটো ক্ষেত্ৰতে কৰিবলৈ আগবাঢ়ি যায়। তাৰপিছত দেখা গৈছে যে এটা বৃহৎ সংখ্যক কাৰ্যবাহী বিভাগৰ মুৰব্বীক সঞ্চালক বুলি কোৱা হয় যিহেতু। চ' এই গোটেইখিনি মিলি তেওঁলোকে যিখিনি আমাৰ চৰকাৰী কাম কাজ আছে সেই ৰাজ্যিক পৰ্যায়ৰ কাম কাজবিলাক বা যিখিনি তেওঁলোকৰ আঁচনি আছে সেইবিলাক সফলভাৱে ৰূপায়ণ কৰিবলৈ আগবাঢ়ি যায় আৰু এই গোটেইখিনিকে মিলি তেওঁলোকে ডাইৰেক্টৰেটছ বুলি ইয়াতে মেনশ্যন কৰিছে। নেক্সট ষ্টেপটো হৈছে আমাৰ অৰ্গেনাইজেশ্যন অফ ডাইৰেক্টৰেটছ এট দ্য ষ্টেট এণ্ড ছাব ষ্টেট লেভেল। চ' ৰাজ্যিক পৰ্যায়ৰ উপৰিও যিখিনি আমাৰ ৰাজ্যিক যিখিনি কাৰ্যবাহী সংস্থা আছে যিখিনি সংস্থা আছে আৰু সেইখিনিৰ ওপৰত আৰু কিছুমান স্তৰ আছে ষ্টেপ আছে সেই ছাব ষ্টেটল লেভেল বুলি তেওঁলোকে মেনশ্যন কৰিছে। আৰু একেবাৰে স্বাভাৱিক কিয়নো ইয়াত যেতিয়া দেখা গৈছে যে এনেকুৱা ডাইৰেক্টৰেটছৰ ওপৰত আৰু কিছুমান ছাব ষ্টেটল লেভেল আছে কিয়নো দেখা যায় যে প্ৰতিটো আঁচনিতে যেতিয়া চৰকাৰ এখনে আঁচনি গ্ৰহণ কৰে বা আঁচনিখন প্ৰস্তুত কৰে তেতিয়া দেখা যায় যে এটা কেন্দ্ৰত প্ৰস্তুত কৰা হয় বা বেলেগ বেলেগ কেন্দ্ৰতো প্ৰস্তুত কৰা হয় কিন্তু দেখা যায় যে পলিচিজ ফৰ্মুলেটেড এট ওৱান চেণ্টাৰ এণ্ড দ্য ষ্টেট হেডকোৱাৰ্টাৰ্ছ। দ্য ষ্টেট হেডকোৱাৰ্টাৰ ইজ ছিগনিফিকেণ্ট বাই দ্য ছেক্ৰেটেৰিয়েট এণ্ড ডাইৰেক্টৰেটছ এণ্ড এক্সিকিউশ্যন টেক প্লেচ ইন দ্য ফিল্ড। চ' ৰাজ্যিক মুখ্য কাৰ্যালয় ৰাজ্যৰ মুখ্য কাৰ্যালয় সচিবালয় আৰু সঞ্চালয়কৰ দ্বাৰা সূচিত হয় আৰু ইয়াক কাৰ্যকৰীকৰণ কৰা হয় এটা নিৰ্দিষ্ট ক্ষেত্ৰত য'ত তেওঁলোকে প্ৰতিটো আঁচনি চালি জাৰিকৈ প্ৰস্তুত চাব পাৰে আৰু তেওঁলোকে তাৰ যিখিনি ফৰ্মুলেশ্যন কৰিছে সেই ফৰ্মুলেশ্যনৰ জৰিয়তে যাতে ক'তো একো ভুল থাকিব নোৱাৰে তাৰ প্ৰতি তেওঁলোকে নিৰ্দিষ্ট লক্ষ্য ৰাখে। সেয়ে সঞ্চালকালয় আৰু যিখিনি তৃণমূল পৰ্যায় আছে তাত যিখিনি তেওঁলোকৰ আন আন দিশ আছে তাত দেখা গৈছে যে যিটো তেওঁলোকৰ প্ৰৱেশপ্ৰাপ্ত কৰাৰ বাবে এক সচেতন প্ৰচেষ্টা তেওঁলোকে কৰিব লাগে আৰু যেতিয়া এইটো কৰা হয় তাত আঞ্চলিক পৰ্যায়ত তেওঁলোকৰ কম সঞ্চালকৰ উদ্ভৱ হয় আৰু সেইখিনি তেওঁলোকে এটা ৰিজন ৱাইজ তেওঁলোকে দ্য ষ্টেট লেভেল এক্সিকিউট ডিপাৰ্টমেণ্ট ইষ্টাব্লিছ অফিচ ইন ৰিজনছ। এ ৰিজন ইজ চিম্পলি টেৰিটৰিয়েল ইউনিট বিল' দ্য ষ্টেট বা বিল' অফ দ্য ডিষ্ট্ৰিক্ট লেভেল। চ' তেওঁলোকে ৰাজ্যিক পৰ্যায়তে হওক বা ডিষ্ট্ৰিক্ট পৰ্যায়তে হওক জিলা পৰ্যায়তে হওক গোটেই তেওঁলোকে ষ্টেপ বাই ষ্টেপ কামবিলাক পৰ্যালোচনা কৰে আৰু প্ৰচেছটো প্ৰগ্ৰেছ কৰিবলৈ ফাৰ্ডাৰ তেওঁলোকে কি কৰে ডাউনলাইনবিলাক তেওঁলোকে ডিষ্ট্ৰিক্ট লেভেলত বা ব্লক লেভেলত বা ভিলেজ লেভেলত যিবিলাক তেওঁলোকে এজেঞ্চি আছে সেই এজেঞ্চিবিলাকক ডাইৰেক্টৰেটবিলাক তেওঁলোকে কি কৰে ইমাৰ্জ কৰে আৰু ৰাজ্যিক পৰ্যায়ৰ কাৰ্যবাহী বিভাগে তেওঁলোকে অঞ্চলভেদে কাৰ্যসমূহ সম্পাদন কৰিবলৈ বিশেষভাৱে তেওঁলোকে আগবাঢ়ি যায় আৰু যিটো মেনশ্যন কৰিছোঁ যে ব্লক লেভেল হওক ডিষ্ট্ৰিক্ট লেভেল হওক বা ভিলেজ লেভেল হওক প্ৰতিটো ক্ষেত্ৰতে তেওঁলোকৰ নিজৰ নিজৰ এজেঞ্চি আছে আৰু সেই এজেঞ্চিবিলাকে গোটেই ডাইৰেক্টৰেটখিনি তেওঁলোকে এটা ইমাৰ্জ কৰি আহিছে য'ত তেওঁলোকে প্ৰতিটো কাম সম্পাদন কৰিব পাৰে। আৰু যেতিয়া প্ৰক্ৰিয়াটো অধিক তললৈ আগবাঢ়ে আৰু সঞ্চালক যিজন আছে তেওঁ সঞ্চালকালয় এখনৰ জিলা আৰু
যিটো তেওঁলোকৰ খণ্ড আৰু গাঁও পৰ্যায় আছে সেইবিলাক তেওঁলোকে সংস্থাবোৰৰ জৰিয়তে বিশেষভাৱে উদ্ভৱ হোৱা দেখা যায়। তাৰপিছতে যিখিনি তেওঁলোকৰ ৰাজ্যিক পৰ্যায় আছে, ৰাজ্যিক পৰ্যায়ত মুৰব্বীজনক এটা সম্পূৰ্ণ পৰিচালকৰ সৈতে থাকিব, যাক কম পৰিচালকৰ এটা গোটে তেওঁলোকক সহায় কৰিব। এটা কিছুমান পাৰ্টিকুলাৰ পৰিচালক নিয়োগ কৰা হয় আৰু তেওঁলোকে সেই গোটটোৱে তেওঁ মুৰব্বীজনক সকলো ক্ষেত্ৰতে সহায় কৰে। আৰু অতিৰিক্ত সঞ্চালক থাকে, জ্যেষ্ঠ যুটীয়া সঞ্চালক থাকে, যুটীয়া সঞ্চালক, উপ সঞ্চালক, সহকাৰী সঞ্চালক আৰু আন আন কৰ্মকৰ্তাসকলো তাতে জড়িত হৈ থাকে। চ' ষ্টেট লেভেলৰ যিখিনি হেডশ্বিপ আছে, হেডশ্বিপবিলাক তেওঁলোকে নৰ্মেলি ফুল ডাইৰেক্টৰৰ ওপৰত, যিখন মানে এজন ডাইৰেক্টৰ থাকিব যিজনে গোটেই বস্তুবিলাক এছেছ কৰি থাকে বাই গ্ৰুপ। যেনেকৈ আমি এডিশ্যনেল ডাইৰেক্টৰ বুলি ক'ব পাৰোঁ, ছিনিয়ৰ জইণ্ট ডাইৰেক্টৰ ক'ব পাৰোঁ, ডেপুটি ডাইৰেক্টৰ, এছিষ্টেণ্ট ডাইৰেক্টৰ বা আন আন ফাংচনেৰী বহুতো ব্যক্তি থাকে। তো যিবিলাক তেওঁ গোটেই ৱৰ্কলোডবিলাক ডিপাৰ্টমেণ্ট ৱাইজ তেওঁলোকে বা ডিপাৰ্টমেণ্ট ৱাইজ আৰু হায়াৰকেলি তেওঁলোকে গোটেই বস্তুখিনি একেবাৰে ওপৰৰ শ্ৰেণীৰ পৰা তলৰ শ্ৰেণীলৈকে তেওঁলোকে কৰ্মকৰ্তাসকলক সকলো কামবিলাক ভাগ কৰি দিয়ে। আৰু যিখিনি ৰিজনেল লেভেলৰ ছেটআপ আছে, সেই যিখিনি এক্সিকিউটিভ ডিপাৰ্টমেণ্ট গোটেই বস্তুখিনি সামৰি লয়। আৰু এটা বিভাগৰ কামৰ যিখিনি বুজা আছে, সেই বুজাৰ ওপৰত নিৰ্ভৰ কৰি মুখ্য কাৰ্যালয়ত কিছুমান যিটো আমাৰ হায়াৰকেল যিটো ছিষ্টেম আছে, পদানুক্ৰমৰ স্তৰ আছে, সেইবিলাক ডাঙৰ বা সৰু যিকোনো ধৰণৰ হ'ব পাৰে। কিছুমানৰ হায়াৰকেলটো অলপ ওপৰত হ'ব পাৰে, কিছুমানৰ পদানুক্ৰমটো অলপ তলতো হ'ব পাৰে। চ' এইখিনি নিৰ্ভৰ কৰে তেওঁলোকৰ কাৰ্যৰ ওপৰত। আৰু এই কাৰ্যবাহী যিটো বিভাগ আছে, সেই বিভাগৰ তেওঁলোকৰ যিখিনি আঞ্চলিক পৰ্যায় আছে, সেই পৰ্যায়টো ছেটআপৰ নেতৃত্ব সাধাৰণতে নিম্ন পদবীৰ পৰা এজন বিষয়া থাকে আৰু এই ক্ষেত্ৰত এজন জ্যেষ্ঠ যুটীয়া বিষয়া থাকে, যিজন জইণ্ট ছেক্ৰেটাৰী বুলি কোৱা হয়। সেই জইণ্ট ছেক্ৰেটাৰীজনৰ আণ্ডাৰত গোটেই কামখিনি কাৰ্য বিভাগত কৰা হয়। তাৰপিছতে দেখা গৈছে যে এটা যুটীয়া সঞ্চালক, যিটো জইণ্ট যিটো ছেক্ৰেটাৰী আছে বা জইণ্ট ছেক্ৰেটাৰিয়েট আছে, চ' সেই জইণ্ট ডাইৰেক্টৰৰ ওপৰতো তেওঁ গোটেই কামবিলাক আনকি নিৰ্ভৰ কৰা হয়। আৰু যুটীয়া সঞ্চালক বা নিম্ন স্তৰৰ ব্যক্তি হ'ব পাৰে, যি পুনৰ কামৰ বুজা আৰু অন্যান্য কাৰকৰ ওপৰত নিৰ্ভৰ কৰিব পাৰে। আৰু যিখিনি আমাৰ কাৰ্যবাহী বিভাগ আছে, কাৰ্যবাহী বিভাগে দেখা গৈছে যে জিলা পৰ্যায়ৰ যিখিনি কাৰ্যকলাপ, সেই কাৰ্যকলাপ আৰু সহকাৰী সঞ্চালকৰ দ্বাৰা পৰিচালিত কাৰ্যকলাপবিলাক একেলগে তেওঁলোকে বিভাগসমূহত এটা এটা পৰ্যায়লৈ তেওঁলোকে পৰিচালিত কৰে। আৰু জিলা পৰ্যায়ৰ যিখিনি ছেটআপ আছে, তাৰ মুৰব্বী হ'ব পৰা বিষয়াজনক পদবী নিৰ্ধাৰণ কৰিবলৈ বহুতো কাৰকৰ ওপৰত তেওঁলোকৰ কিছুমান নিৰ্দিষ্ট দায়িত্ব থাকে। সেই দায়িত্ববিলাক একগোট হৈ বা নিজৰ বিষয়াজনৰ যিটো পদবী আছে তাক নিৰ্ধাৰণ কৰিবলৈ বহুতো কিছুমান ৰিজন লৈ তেওঁলোকে একত্ৰিত হয়। আৰু খণ্ড স্তৰ বা জিলা বিভাগত যিখিনি কাম কৰা হয় বা গাঁও লেভেলত বা ভিলেজ লেভেলত বা ব্লক লেভেলত তেওঁলোকে এজেঞ্চিবিলাকে যিবিলাক কাম কৰা হয়, তেওঁলোকে যিবিলাক খণ্ড স্তৰ ঠিক কৰে বা উচ্চ নিম্ন যিবিলাক স্তৰ ঠিক কৰে বা লোৱাৰ লেভেলত যিবিলাক স্তৰ তেওঁলোকে ফাইনেলাইজ কৰে, সেইখিনিৰ ওপৰত প্ৰতিটো তেওঁলোকৰ কিছুমান ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট থাকে। চ' সেই ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টক এজন সম্প্ৰসাৰণ বিষয়া থাকে, সেই সম্প্ৰসাৰণ বিষয়াই প্ৰতিনিধিত্ব কৰে। আৰু তাৰপিছত কি হয়, সেই সম্প্ৰসাৰণ বিষয়াজনে প্ৰতিনিধিত্ব কৰাৰ পিছত যি খণ্ড উন্নয়ন বিষয়া আছে, সেই খণ্ড উন্নয়ন বিষয়াজনে গোটেই কামবিলাক তাৰপিছত পৰিচালনা কৰা দেখা গৈছে, বা তেওঁৰ আণ্ডাৰতে গোটেইবিলাক বস্তু নিৰ্ধাৰিত বা কামবিলাক সম্পাদন কৰা দেখা গৈছে। চ' এইখিনি আমাৰ হৈছে অৰ্গেনাইজেশ্যন অফ ডাইৰেক্টৰেটছ এট দ্য ষ্টেট এণ্ড ছাব ষ্টেটল লেভেল। চ' ইয়াতে আমি দেখা পাইছোঁ যে যিবিলাক আমি খণ্ড উন্নয়ন বিষয়া আছে, তেওঁৰ অধীনত যিবিলাক কাম হয় বা ৰাজ্যিক পৰ্যায়ৰ বা লোৱাৰ লেভেলত হওক বা ষ্টেট লেভেলত হওক, ডিষ্ট্ৰিক্ট লেভেল, ব্লক লেভেল, তো যেনেকৈ হওক, তো প্ৰতিটো ক্ষেত্ৰতে তেওঁলোকৰ এটা ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট থাকে। আৰু সেই ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট ইজ দ্য ৰিপ্ৰেজেণ্টেটিভ বাই এন এক্সিকিউটিভ অফিচাৰ। চ' গোটেই বস্তুখিনি তেওঁলোকে কেনেদৰে ব্লক লেভেলে হওক ডেভেলপমেণ্ট কৰিব লাগে বা ডিষ্ট্ৰিক্ট লেভেল কেনেকৈ ডেভেলপমেণ্ট কৰিব লাগে, এজন অফিচাৰ থাকে। সেই অফিচাৰ জনে প্ৰতিটো স্তৰতে নিজৰ দায়িত্বসমূহ পালন কৰি যিবিলাক তেওঁলোকৰ পৰিচালিত কাম আছে বা ৰাজ্যিক চৰকাৰৰ যিখিনি আঁচনি আছে, সেইবিলাক ৰূপায়ণ কৰিবলৈ সক্ষম হয় থ্ৰু দিছ ষ্টেট এণ্ড ছাব ষ্টেটল লেভেল ডাইৰেক্টৰেটছ।
সো এইখিনি আমাৰ ইয়াতে শেষ হৈছে অৰ্গেনাইজেশ্যন ডাইৰেক্টৰেটছ এট দ্য ষ্টেট লেভেল আমি আৰু বিশেষভাৱে জানিবলৈ আৰু ষ্টাডি কৰিব লাগিব আৰু সাব ষ্টেটল লেভেলত যিখিনি আমাৰ ধৰি লোৱা ষ্টেপ বাই ষ্টেপ যিটো আমাৰ চৰকাৰৰ যিটো বিভাজন আছে সেই বিভাজন ডিচেন্ট্ৰেলাইজেশ্যনৰ ওপৰত আমি বিশেষভাৱে গুৰুত্ব দিব লাগিব ইয়াত ডিচেন্ট্ৰেলাইজেশ্যনৰ জড়িত হৈছে ক্ষমতাৰ যিখিনি বিকেন্দ্ৰীকৰণ সেই ক্ষমতা বিকেন্দ্ৰীকৰণে বিশেষভাৱে জড়িত হৈ আছে যিহেতু আমাৰ ষ্টেট ৱাইজ ডিষ্ট্ৰিক্ট ৱাইজ ব্লক ৱাইজ ভিলেজ ৱাইজ আমাৰ কাৰ্যবিলাক যিবিলাক চৰকাৰৰ ডেভেলপমেণ্ট কাম আছে সেইবিলাক নিৰ্দিষ্ট মানে নিৰ্দিষ্ট এক্সটেনশ্যন অফিচাৰ থাকে প্ৰতিটো ক্ষেত্ৰতে এজন ৰিপ্ৰেজেণ্টেটিভ থাকে সেই প্ৰতিটো ৰিপ্ৰেজেণ্টেটিভৰ আণ্ডাৰত আমাৰ ডেভেলপমেণ্ট কামবিলাক হৈ থাকে আৰু ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ যিবিলাক কাম সেই কামবিলাক চৰকাৰে এইদৰে পৰিচালনা কৰা আমাৰ দেখা গৈছে তাৰপিছতে আমি দেখা পাইছোঁ টাইপছ অফ এক্সিকিউটিভ এজেঞ্চিজ চ' টাইপছ অফ এক্সিকিউটিভ এজেঞ্চিজ বুলি ক'লে আমি দেখা পাইছোঁ যে যিখিনি আমাৰ ইনক্ৰিজ অফ ফাংচন আছে চৰকাৰৰ যিহেতু আমাৰ কাৰ্য দিনে দিনে বাঢ়ি আহিছে চ' চৰকাৰৰ কাৰ্যকলাপবিলাক ক্ৰমান্বয়ে বৃদ্ধি হোৱাৰ লগে লগে ইয়াৰ কিছুমান এক্সিকিউটিভ এজেঞ্চিও তেওঁলোকৰ বৃদ্ধি হোৱা দেখা গৈছে চ' যিদৰে প্ৰতিটো ডিপাৰ্টমেণ্ট বা প্ৰতিটো আমাৰ সংস্থাতে বেলেগ বেলেগ অফিচাৰ নিযুক্ত কৰা হৈছে চ' তেওঁলোকৰ যিবিলাক কাৰ্যকলাপ আছে কাৰ্যকলাপবিলাকো দিনক দিনে বাঢ়ি থকা আমি দেখা পাইছোঁ চ' কাৰ্যবাহী সংস্থাবোৰৰ সংখ্যাৰ বৃদ্ধিৰ লগে লগে ইয়াতে কিছুমান বিভিন্নতা বৃদ্ধি আমি দেখা পাইছোঁ দুটা আটাইতকৈ পৰিচিত কাৰ্যবাহী সংস্থা হৈছে সংলগ্ন কাৰ্যালয় আৰু অধীনস্থ কাৰ্যালয় চ' আমি ইয়াতে দেখা পাইছোঁ যিখিনি আমি টু মষ্ট ফেমিলিয়াৰ নন এক্সিকিউটিভ এজেঞ্চিজ আৰ এটেষ্ট অফিচাৰ এণ্ড ছাবঅৰ্ডিনেট অফিচাৰ চ' আমি চৰকাৰৰ কাৰ্যকলাপ বুলি ক'ব গ'লে তেওঁলোকৰ যিটো ভূমিকা কাৰ্যবাহী সংস্থাৰ ভূমিকা সংলগ্ন কাৰ্যালয় আৰু অধীনস্থ কাৰ্যালয়ৰ ওপৰত আমি নিৰ্ভৰ হ'ব লাগিব চ' তেওঁলোকৰ নিৰ্দিষ্ট কিছুমান কাৰ্য আছে চ' সেইবিলাক তেওঁলোকে কেনেদৰে পৰিচালিত কৰিছে বা এক্সিকিউটিভ এজেঞ্চিত তেওঁলোকৰ কি কাম আছে সেই গোটেইবিলাক ইয়াতে মেনশ্যন কৰা হৈছে ৰোল অফ এটেষ্ট এণ্ড ছাবঅৰ্ডিনেট অফিচাৰ চ' দুটা আটাইতকৈ পৰিচিত কাৰ্যবাহী সংস্থা আমি ক'ব পাৰিম সংলগ্ন কাৰ্যালয় যিটো আমি এটেষ্ট অফিচ আৰু এটা হৈছে ছাবঅৰ্ডিনেট অফিচেছ বৰ্ধিত চৰকাৰী কাৰ্যকলাপ আৰু বিভিন্ন সাংগঠনিক আৰ্হি বিভিন্ন পৰিসৰৰ কাৰ্য প্ৰয়োজনীয়তাৰ সৈতে খাপ খোৱাকৈ তেওঁলোকৰ যিখিনি কাৰ্যকলাপ সেইবিলাকো বিকশিত কৰা হৈছে আৰু যিখিনি আমাৰ আগতে আছিলে চৰকাৰৰ যিখিনি গভৰ্ণমেণ্ট যিখিনি প্ৰচেছ আছিলে সেই প্ৰচেছবিলাক দিনক দিনে আৰু বিকশিত হৈ আহিছে আৰু এই ক্ৰমান্বয়ে আমি প্ৰতিটো ক্ষেত্ৰতে আমি ইয়াৰ নিৰ্দিষ্ট ষ্টেপ লৈ সেইখিনি লৈ আমি আলোচনী প্ৰস্তুত কৰি আগবাঢ়ি আহিছোঁ চ' এই সংলগ্ন যিটো কাৰ্যালয় বুলি কৈছোঁ আমি এটেষ্ট অফিচ আৰু এটা হৈছে ছাবঅৰ্ডিনেট অফিচ চ' সংলগ্ন আৰু অধীনস্থ কাৰ্যালয়ৰ ভূমিকাসমূহ আমি ষ্টেট এখনত কিদৰে আমি এক্সিকিউট কৰি আহিছোঁ বা সেই তেওঁলোকৰ ভূমিকাটো অতি গুৰুত্বপূৰ্ণ যিহেতু প্ৰতিটো ক্ষেত্ৰতে আমাৰ চৰকাৰৰ বিভাজন কৰা হৈছে বিকেন্দ্ৰীকৰণ কৰা হৈছে ক্ষমতাৰ বিভাজন কৰা হৈছে চ' তাতো যিবিলাক কাৰ্যালয় আছে সেই কাৰ্যালয়বিলাকত অধীনস্থ যিখিনি আমাৰ কাৰ্যবাহী সংস্থা আছে সেই সংস্থাৰো আকৌ এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে চৰকাৰ এখনত বা প্ৰশাসন এখনত য'ত চৰকাৰৰ এই নীতিসমূহ সম্পাদন কৰাৰ বাবে কাৰ্যবাহী নিৰ্দেশনাৰ বিকেন্দ্ৰীকৰণ আৰু যিটো আমাৰ ক্ষেত্ৰ সংস্থা আছে সেই সংস্থা স্থাপনৰ প্ৰয়োজন হয় আৰু মন্ত্ৰালয় এটাৰ যিখিনি অধীনত কিছুমান কাম কৰা হয় যিটো ফিল্ড তেওঁলোকক দিয়া হয় বা তেওঁলোকৰ মিনিষ্ট্ৰী লেভেলৰ যিটো ফিল্ড দিয়া হয় তাতে কি হয় এটা সহায়ক কাৰ্যালয় থাকে আৰু তাৰ লগত সংলগ্ন মানে এটেষ্ট আৰু ছাবঅৰ্ডিনেট অফিচ তেওঁলোকে দুটা ভাগত ভাগ কৰি ইয়াতে দেখা গৈছে চ' চৰকাৰৰ নীতিবিলাক সম্পাদন কৰিবলৈ যিহেতু কাৰ্যবাহী নিৰ্দেশনাৰ আমাৰ ক্ষমতাৰ যিটো বিভাজন হৈছে অলৰেডি চ' এই ছাবঅৰ্ডিনেট অফিচ এটা ইয়াতে ক্ৰিয়েট কৰা হয় আৰু লগতে তাৰ লগত এটা এটেষ্ট অফিচটো ক্ৰিয়েট কৰা হয় য'ত গোটেই বস্তুবিলাক মানে কি হয় তেওঁলোকৰ যিখিনি প্ৰভাইডিং এক্সিকিউটিভ কাম আছে সেই কামবিলাক বা চৰকাৰৰ যিবিলাক নীতি আঁচনি আছে সেইবিলাক ইমপ্লিমেণ্টেশ্যন কৰিবৰ কাৰণে আৰু মিনিষ্ট্ৰী লেভেলৰ যিবিলাক কাম কাজ আছে সেই গোটেইবিলাক একেলগে এটেষ্ট হৈ থাকিবৰ বাবে এই দুটা ক্ষেত্ৰ ইয়াতে বা সহায়ক কাৰ্যালয় হিচাপে আমাৰ
এক্সিকিউটিভ এজেঞ্চিত আমি প্ৰস্তুত কৰা দেখা গৈছে। এটেষ্ট অফিচ বুলি ক'লে ইয়াতে দেখা গৈছে যে য'ত মন্ত্ৰালয়ে নিৰ্ধাৰণ কৰা নীতিসমূহ ৰূপায়ণৰ বাবে প্ৰয়োজনীয় কাৰ্যবাহী নিৰ্দেশনা আৰু তেওঁলোকক কিছুমান পৰামৰ্শ প্ৰদান কৰাৰ বাবে এটা দায়বদ্ধ হয় আৰু যাৰ সৈতে তেওঁলোকে প্ৰতিটো ক্ষেত্ৰতে এটা সংলগ্ন এটা তেওঁলোকে হৈ থাকে য'ত চৰকাৰৰ কামবিলাক আৰু সুচাৰুৰূপে হ'ব পাৰে বা চৰকাৰৰ যিবিলাক আঁচনি আছে আৰু ভালদৰে এক্সিকিউট হ'ব পাৰে তাৰ ওপৰত বিশেষভাৱে এই সংলগ্ন যিটো কাৰ্যালয় সেই কাৰ্যালয়তে বিশেষভাৱে ভূমিকা পালন কৰে। তাৰ পাছতে তেওঁলোকে তেওঁলোকৰ দ্বাৰা যিখিনি আন কম্পিটিটিভ আৰু কুৱেশ্যন আছে সেইবিলাক কাৰিকৰী দিশবোৰৰ ওপৰত মন্ত্ৰালয় বা তেওঁলোকৰ যিখিনি কাৰিকৰী তথ্য আছে আৰু যিখিনি তেওঁলোকৰ পৰামৰ্শ আছে সেই পৰামৰ্শবিলাক তেওঁলোকে বিভিন্ন ক্ষেত্ৰত আগবাঢ়ি ক'বলৈ বা তেওঁলোকে আলোচনা কৰিবলৈ আগবাঢ়ি যায়। তাৰপিছতে অধীনস্থ যিবিলাক কাৰ্যালয় আছে ছাবঅৰ্ডিনেট যিবিলাক অফিচ আছে তেওঁলোকৰ ভূমিকা খুব গুৰুত্বপূৰ্ণ। তেওঁলোকে কি কৰে যিখিনি ক্ষেত্ৰ প্ৰতিষ্ঠান আছে বা চৰকাৰৰ যিখিনি সিদ্ধান্ত আছে সিদ্ধান্তবোৰৰ এটা বিতং আৰু কাৰ্যকৰীকৰণৰ বাবে দায়বদ্ধ হয় আৰু সংস্থা হিচাপে তেওঁলোকে চৰকাৰৰ এটা নিৰ্দিষ্ট সংস্থা হিচাপে তেওঁলোকে নিজৰ নিজৰ কামবিলাক কৰে বা দায়িত্ববিলাক কৰে। তেওঁলোকে সাধাৰণতে সংলগ্ন কাৰ্যালয় নিৰ্দেশনা কাম কৰে আৰু সেই সংলগ্ন কাৰ্যালয়সমূহত সাৰাংশত দুটা তেওঁলোকে মেনশ্যন কৰিছে। এটেষ্ট অফিচ হেভ ইচেঞ্চ অফ টু ফ'ল্ড ফাংচনছ। ফাৰ্ষ্ট দে ফাৰ্নিছ টেকনিকেল ডাটা এণ্ড এডভাইচ টু দ্য মিনিষ্ট্ৰী টু হুইচ দে আৰ এটেষ্ট। চ' তেওঁলোকে টেকনিকেল ডাটা ফাৰ্নিছ কৰে আৰু মিনিষ্ট্ৰী লেভেলত য'ত তেওঁলোকে Ministry is the policy making policy, but this policy making exercise must be based on the technical information and advice. It is the attest office which supplies this assistance to the ministry. So attest office হৈছে যিটো অফিচ যাৰ জৰিয়তে মিনিষ্ট্ৰী লেভেলৰ প্ৰতিটো ব্যক্তিয়ে তেওঁলোকৰ যিখিনি পলিচি মেকিঙৰ এক্সাৰচাইজ আছে সেই এক্সাৰচাইজবিলাক টেকনিকেলি ইনফৰমেশ্যন পায় আৰু এডভাইচ পাই থাকে। আৰু এই এটেষ্ট অফিচৰ জৰিয়তে কি হয় গোটেই মিনিষ্ট্ৰী যিটো বডি থাকে তেওঁলোকৰ ইনফৰমেশ্যনবিলাক ছাপ্লাই হৈ থাকে আৰু সম্প্ৰসাৰণ হৈ থাকে বুলি ক'ব পাৰোঁ। থ্ৰু দিছ এটেষ্ট অফিচ সংলগ্ন অফিচৰ জৰিয়তে সংলগ্ন কাৰ্যালয় বুলি কওঁ আমি। চ' সেয়ে ইয়াতে দুটা ভাগত তেওঁলোকে ফাৰ্ষ্টটো হৈছে এইটো, ছেকেণ্ড পইণ্টটো হৈছে চ' য'ত কি হয় সংলগ্ন অফিচত তেওঁলোকে যিখিনি তেওঁলোকৰ কাম থাকে বা তেওঁলোকৰ যিখিনি দায়িত্ব থাকে সেই দায়িত্ববিলাক provide executive directions to the agencies which are responsible for the implementing of policies of the government. So মন্ত্ৰালয় হৈছে নীতি নিৰ্ধাৰণৰ কাৰিকৰী সংস্থা, কিন্তু এই নীতি নিৰ্ধাৰণৰ অনুশীলন আৰু কাৰিকৰী তথ্য আৰু পৰামৰ্শৰ ওপৰত নিৰ্ধাৰিত হ'ব লাগিব। আৰু সংলগ্ন অফিচে কি কৰে যি মন্ত্ৰালয় আছে তেওঁলোকক সেইবিলাক যোগান ধৰে। তাৰপিছত তেওঁলোকে কি কৰে এই নীতি ৰূপায়ণৰ দ্বাৰা প্ৰথমতে এইখিনি ইনফৰমেশ্যন দিয়ে তেওঁলোকে থ্ৰু দিছ টেকনিকেল ইনফৰমেশ্যন এডভাইচ। তাৰপিছতে তেওঁলোকে কি কৰে এটেষ্ট অফিচত যিবিলাক ব্যক্তি আছে তেওঁলোকে বা তেওঁলোকৰ যিবিলাক কাৰ্যবাহী সংস্থা আছে তেওঁলোকে চৰকাৰৰ নীতি ৰূপায়ণৰ বাবে দায়বদ্ধ কিছুমান কাৰ্যবাহী নিৰ্দেশনা প্ৰস্তুত কৰে। সংলগ্ন কাৰ্যালয়ৰ পৰিৱৰ্তে বা বিপৰীতে তেওঁলোকে অধীনস্থ কাৰ্যালয় ক্ষেত্ৰ প্ৰতিষ্ঠানৰ হিচাপে বা চৰকাৰে যিবিলাক নীতি আছে সেই নীতিসমূহ কাৰ্যসূচীৰ এটা বিতং কাৰ্যকৰীকৰণৰ বাবে দায়বদ্ধ সংস্থা হিচাপে কাম কৰে। আৰু এটা সংলগ্ন আৰু তেওঁলোকে কাৰ্যালয় যিখিনি অধীনত কাম কৰে সেইখিনি সংলগ্ন কাৰ্যালয় আৰু এটেষ্ট অফিচ আৰু ছাবঅৰ্ডিনেট অফিচ দুয়োজনেই কেতিয়াবা মিলি একেলগে কৰিব লগা হয়। এজ এ কণ্টেষ্ট উইথ এটেষ্ট অফিচ ছাবঅৰ্ডিনেট অফিচ ফাংচনছ এজ এ ফিল্ড অফ দ্য এষ্টাব্লিছ অফ এ or agency responsible for detailed execution of policies and program of government. So governmentor গোটেই যিখিনি policy program আছে সেই গোটেইবিলাক তেওঁলোকে ডিটেইলড এটা এক্সিকিউশ্যন কৰে আৰু এজ এ ৰুল ইট ফাংচনছ আণ্ডাৰ দ্য এটেচ অফিচ। চ' গোটেই বস্তুখিনি এই অধীনস্থ কাৰ্যালয়ৰ আণ্ডাৰতে তেওঁলোকে সম্পাদন কৰে। তাৰপিছতে দেখা গৈছে যে আমাৰ নেক্সট ষ্টেপটো হৈছে পেটাৰ্ণটো আহিলে আমাৰ বৰ্ড অফ ৰেভিনিউ। চ' বৰ্ড অফ ৰেভিনিউ যিটো আমাৰ ৰাজহ পৰিষদ বুলি আমি কওঁ। চ' বৰ্ড অফ ৰেভিনিউ নামটোৱে নিজেই সূচায় যে ৰাজ্যিক পৰ্যায়ত ৰাজ্যৰ ৰাজহ প্ৰশাসনৰ সৈতে সম্পৰ্কিত এক সংস্থা। চ' যিবিলাক আমাৰ ৰাজহ প্ৰশাসন আছে সেই ৰাজহ প্ৰশাসনৰ ওপৰত এটা চৰকাৰী
সংস্থা যাৰ জৰিয়তে তেওঁলোকে যিখিনি ৰাজ্যিক পৰ্যায়ৰ কাম সেইখিনি সম্পাদন কৰে আৰু ৰাজ্যিক পৰ্যায়ত বিদ্যমান ই ৰাজ্য চৰকাৰৰ যন্ত্ৰৰ এটা অংশ আৰু কেতিয়াবা দেখা যায় তেওঁলোকে সকলো ক্ষেত্ৰতে ষ্টেট লেভেলৰ এজ এ পাৰ্ট এণ্ড পাৰ্চেল ইজ নট এ পাৰ্ট পাৰ্চেল বুলি কোৱা হৈছে ষ্টেট গভৰ্ণমেণ্ট মেচিনাৰী তেওঁ কেতিয়াবা ৰাজ্য চৰকাৰৰ যিটো হেৰি আছে তেওঁলোকে তাৰ অংশ নহয় বুলিও ইয়াতে মেনশ্যন কৰিছে এই ৰাজ্য চৰকাৰৰ যন্ত্ৰৰ এটা অংশ আৰু এটা পাৰ্চেল নহয় বুলি তেওঁলোকে মেনশ্যন কৰিছে So, the preceding statement is intended to underline the comparison that departments, the government departments which are a part of parcel of the government machinery. The Board of Revenue is an autonomous agency created under statute. So, তেওঁলোকে এটা নিজৰ এটা তেওঁলোকৰ অট'নমাছ এজেঞ্চি হয় যিবোৰ চৰকাৰী যন্ত্ৰৰ এক অংশ আৰু যি অংশৰ ৰাজহ পৰিষদ হৈছে এক আইনৰ অধীনত সৃষ্টি কৰা স্বায়ত্তশাসিত সংস্থা সো এই সত্যৰ পৰিষদ এটা অস্তিত্ব আছে যে পৃথক আৰু চৰকাৰৰ পৰা পৃথক কিছুমান বস্তু ইয়াতে আমি দেখা পাইছো যে যেহেতু বোৰ্ড অফ ৰেভিনিউ বুলি ক'লে আমি চৰকাৰৰ পৰা এটা পৃথক অংশ বুলি তেওঁলোকে মেনশ্যন কৰিছে সো এই প্ৰধানতে এখন ৰাজ্যত সকলো ভূমিকা ৰেকৰ্ড বা যিটো নিষ্পত্তি থাকে তেওঁলোকে সেই ভূমি ক্ষেত্ৰতে হওক বা নিষ্পত্তি ক্ষেত্ৰতে হওক বা আন আন প্ৰশাসনিক ক্ষেত্ৰতে হওক বা লিগেল ক্ষেত্ৰত হওক এই গোটেইবিলাক তত্ত্বাৱধান আৰু এটা কণ্ট্ৰল কৰিবৰ বাবে তেওঁলোকে এই বোৰ্ড অফ ৰেভিনিউ হৈছে দায়বদ্ধ তাৰ পিছতে দেখা গৈছে যে বোৰ্ড অফ ৰেভিনিউ যিখিনি ভূমি ৰাজহ আইনৰ দ্বাৰা যিখিনি তেওঁলোকৰ এক্ট আছিলে প্ৰস্তুত কৰিছিলে পোনপ্ৰথমে সেই ভূমি ৰাজহৰ নীতিৰ জৰিয়তে তেওঁলোকে বেলেগ বেলেগ ন্যায়িক বিষয় তেওঁলোকে বা লিগেল কিছুমান সিস্টেম তেওঁলোকে নিয়ন্ত্ৰণ কৰিছিলে বা যিখিনি আমাৰ ৰাজ্যৰ ৰাজহ ক্ষেত্ৰত ভূমি ক্ষেত্ৰত বা আন আন ক্ষেত্ৰতে হওক সেই গোটেইবিলাক বস্তু তেওঁলোকে কণ্ট্ৰল কৰিছিলে The Board of Supra District and Level Agency সো ইয়াতে দেখা গৈছে যে The Board of Supra District Level Agency ৰাজহ পৰিষদৰ যিটো গঠন সেই গঠনৰ মুখ্য যিটো যুক্তিততা হৈছে যে ৰাজ্যৰ চৰকাৰৰ যিখিনি ৰাজহ প্ৰশাসনৰ ক্ষেত্ৰ আছে সেই ৰাজহ প্ৰশাসনৰ ক্ষেত্ৰভাৱে আৰু ডিটেইলড হিচাপে তেওঁলোকৰ কাম কৰা বা সেই বিতং কামৰ পৰা তেওঁলোকক সকাহ দিয়া The revenue lies in the reliefs that the state government of the detailed work in the field of revenue administration. So, in the principal justification, এটা principal justification তেওঁলোকে দিছে যে তেওঁলোকে প্ৰশাসনৰ ক্ষেত্ৰত এটা বিশেষ কামৰ পৰা তেওঁলোকে যাতে সকাহ পাব পাৰে হেতুৰ ওপৰত তেওঁলোকে বিশেষ ভূমিকা পালন কৰিছিলে ৰাজহ পৰিষদ হৈছে এটা সংস্থা যাৰ এটা অৰ্গেনাইজেশ্যন যাত কি হয় Board of Revenue is an agency separate from the central or state government as such since the statutory body is endowed with a distinct legal identity of its own যেহেতু ই এক বিধিবদ্ধ সংস্থা ইয়াৰ এটা নিজা সুকীয়া আইনী পৰিচয় আছে সেই নিজা সুকীয়া আইনী পৰিচয়ৰ জৰিয়তে তেওঁ এই বোৰ্ড অফ ৰেভিনিউৱে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ পৰা এটা পৃথক তেওঁলোকে কিছুমান ৰুল ৰেগুলেশ্যন ক্ৰিয়েট কৰিছে সো বোৰ্ড অফ ৰেভিনিউৰ যিখিনি তেওঁলোকৰ এডমিনিষ্ট্ৰেটিভ ৱৰ্ক আছে সেই এডমিনিষ্ট্ৰেটিভ প্ৰশাসনিক কাৰ্যকাৰিতাবিলাক তেওঁলোকে বিভাগীয় আয়ুক্ত সংগ্ৰাহক উপবিভাগীয় বিষয়া তহচিলদাৰ আদি কামৰ তত্ত্বাৱধানত নিৰ্দেশনা আৰু নিয়ন্ত্ৰণ কৰিবলৈ তেওঁলোকে দায়বদ্ধ হৈছে The major administrative functions আমি ক'ব লাগিব supervisions director and control of the work divisional commissioners collectors sub divisional officers and তহচিলদাৰ সো এইবিলাক তেওঁলোকে কামৰ জৰিয়তে প্ৰশাসনিক কামৰ জৰিয়তে তেওঁলোকে কিছুমান বিভাগীয় আয়ুক্ত এইবিলাক কৰি নিৰ্দেশনাৰ নিয়ন্ত্ৰণ কৰি চৰকাৰখন কেনেদৰে আগবঢ়াই নিব পাৰে বা গভৰ্ণমেণ্টত কিদৰে তেওঁলোকৰ নিজৰ কামবিলাক কৰিব পাৰে তাৰ ওপৰত বিশেষভাৱে তেওঁলোকে ভূমিকা প্ৰদান কৰিছে This coupled with the fact its discharge supervisory functions in relation to the district collector lends justification of its classification of supra district level agency সো তেওঁলোকে যিখিনি দায়িত্ব আছে সেই দায়িত্ববিলাক তহচিলদাৰ সংগ্ৰাহক আৰু আয়ুক্তসকলৰ কামৰ ওপৰত লগতে তেওঁলোকৰ কাম আৰু আচৰণৰ বিষয়ে চৰকাৰৰ ওপৰত এটা তেওঁলোকে ইয়েৰলি এটা বা বছৰেকীয়াভাৱে তেওঁলোকৰ এটা মন্তব্য প্ৰদান কৰে এই বিভাগবিলাকে যিবিলাক তহচিলদাৰ ইনস্পেকশ্যন অফিচাৰ আছে বা সাব ডিভিজনেল অফিচাৰ থাকে বা ডিভিজনেল কমিশনাৰ থাকে তেওঁলোকে এটা বছৰেকীয়া এটা তেওঁলোকৰ যিখিনি
চৰকাৰৰ ওপৰত কিছুমান মন্তব্য তেওঁলোকে দাখিল কৰে বা চৰকাৰ পৰিচালনাৰ কিছুমান মন্তব্য দাখিল কৰা দেখা যায়। চ' নেক্সট আমি চুপ্ৰা ডিষ্ট্ৰিক্ট লেভেল এজেঞ্চি বুলি কওঁতে জিলা উপায়ুক্তৰ যিখিনি সম্পৰ্কত যিবিলাক কাৰ্য আছে সেই জিলা উপায়ুক্তৰ সম্পৰ্কত ইয়াৰ পৰ্যবেক্ষক যিখিনি কাৰ্যালয় সেই কাৰ্যালয়ৰ কামবিলাক সম্পূৰ্ণ কৰাৰ লগত তেওঁলোক জড়িত হৈ থাকে আৰু যিটো আমাৰ চুপ্ৰা ডিষ্ট্ৰিক্ট লেভেল এজেঞ্চি বুলি কৈছোঁ সেই এজেঞ্চিৰ জৰিয়তে তেওঁলোকৰ যিখিনি ক্লাছিফিকেশ্যন আছে কামৰ সেই ক্লাছিফিকেশ্যন বাবে নিৰ্দিষ্টভাৱে কৰি থকা তেওঁলোকক দেখা গৈছে বা শ্ৰেণী বিভাজনৰ যুক্তিত্বতা প্ৰদান কৰিছে তেওঁলোকে চুপ্ৰা ডিষ্ট্ৰিক্ট লেভেল এজেঞ্চি তেওঁলোকে ক্ৰিয়েট কৰি। তাৰপিছত চুপ্ৰা ডিষ্ট্ৰিক্ট পৰ্যায়ত তেওঁলোকৰ যিখিনি ৰেভিনিউ কালেকশ্যন আছে পৰ্যায়ত ৰাজহ প্ৰশাসনৰ আৰ্হি কিছুমান আছে। চ' এই ৰেভিনিউবিলাক তেওঁলোকে ক্ৰিয়েট কৰোঁতে ৰেভিনিউ এডমিনিষ্ট্ৰেশ্যন চুপ্ৰা ডিষ্ট্ৰিক্ট লেভেলত তেওঁলোকে ক্ৰিয়েট কৰোঁতে কিছুমান তেওঁলোকে আৰ্হি প্ৰস্তুত কৰি লৈছিলে। চ' পেটাৰ্ণ প্ৰস্তুত কৰি লৈছিলে সেই পেটাৰ্ণসমূহ আমি বিভিন্ন ক্ষেত্ৰত আমি বেলেগ বেলেগ দিশত আমি দেখা পাইছোঁ। চ' ফাৰ্ষ্ট পেটাৰ্ণটো ক'বলৈ হ'লে আমি ক'ব লাগিব যে যিখিনি আমাৰ বিশেষভাৱে গুৰুত্বৰ কথা প্ৰথমতে কিছুমান ৰাজ্যত আছে য'ত দুটা প্ৰশাসনিক সংস্থা আছে। এটা হৈছে ৰাজ্যিক মুখ্য কাৰ্যালয় পৰ্যায়ত আৰম্ভ হৈছে আঞ্চলিক পৰ্যায়ত। চ' বৰ্ড অফ ৰেভিনিউ হুইচ ইজ ৰিজনেল ডিভিজনেল লেভেল ৰেভিনিউ ছেটআপ। চ' এনেকুৱা ক্ষেত্ৰত তেওঁলোকে ইয়াতে কিছুমান ইণ্টাৰমিডিয়েট লেভেল তেওঁলোকে ক্ৰিয়েট কৰিছে দ্য বৰ্ড অফ ৰেভিনিউ উইথ ন' ৰিজনেল ডিভিজন লেভেল। চ' এই সন্দৰ্ভত দুটা বিষয়ত মন কৰিব লাগে যে প্ৰথমতে কিছুমান ৰাজ্যত দুটা প্ৰশাসনিক বিষয়াই তেওঁলোকে মেনশ্যন কৰিছে আৰু দ্বিতীয়তে তেওঁলোকে ক'ব বিচাৰে দ্বিতীয় পেটাৰ্ণটো হৈছে সকলো ৰাজ্যৰ ৰাজহ পৰিষদ নাই কিছুমান বৰ্ডৰ ঠাইত এজন বিত্তীয় আয়ুক্ত আৰু বা ৰাজহ বিভাগ আছে তেওঁলোকৰ। চ' আণ্ডাৰ দিছ পেটাৰ্ণ দেয়াৰ আৰ টু ইণ্টাৰমিডিয়েট এজেঞ্চিজ ডেট ইজ বৰ্ড অফ ৰেভিনিউ এণ্ড ডিভিজনেল কমিশ্যনাৰ। চ' এই পেটাৰ্ণ অফ ৰেভিনিউ এডমিনিষ্ট্ৰেশ্যন এট চুপ্ৰা ডিষ্ট্ৰিক্ট লেভেলত ফাৰ্ষ্ট পেটাৰ্ণটো তেওঁলোকে মেনশ্যন কৰিছে কিদৰে যে আণ্ডাৰ দিছ পেটাৰ্ণ দেয়াৰ ইজ অনলি ওৱান ইণ্টাৰমিডিয়েট যিকোনো এজন ইণ্টাৰমিডিয়েট থাকিব যিজনে গোটেই ৰিজনেল ডিভিজনেল লেভেল হওক বা আনাল ভিলেজ লেভেলৰে হওক বা সেই গোটেইখিনি একেলগে তেওঁলোকে ছেট আপ কৰি ডিভিজনেল কমিশ্যনাৰ এজন থাকিব তেওঁ গোটেইখিনি একেলগে কামবিলাক চাব। তাৰপিছতে থাকিলে নেক্সট পেটাৰ্ণটো হৈছে আণ্ডাৰ দিছ পেটাৰ্ণ টু ইণ্টাৰমিডিয়েট এজেঞ্চি থাকিব বৰ্ড অফ ৰেভিনিউ এণ্ড ডিভিজনেল কমিশ্যনাৰ। চ' এই বৰ্ড অফ ৰেভিনিউ আৰু ডিভিজনেল কমিশ্যনাৰে গোটেই কামবিলাক তেওঁলোকে সম্প্ৰচাৰণ কৰে। তাৰপিছতে দেখা গৈছে যে পেটাৰ্ণ থ্ৰী চুপ্ৰা জিলাৰ যিখিনি পৰ্যায় আছে তাত প্ৰশাসনিক পৃথক আৰ্হি দেখিবলৈ পোৱা যায়। চ' কেৱল এটা মধ্যৱৰ্তী স্তৰ আছে অৰ্থাৎ ৰাজ্য পৰিষদ কোনো আঞ্চলিক বিভাগীয় স্তৰ আৰু ৰাজহ ছেটআপ নাই। আৰু তেওঁলোকে কি কৰে দ্বিতীয়টোৰ জৰিয়তে আৰ্হিৰ অধীনত দুটা মধ্যৱৰ্তী সংস্থা ৰাজহ পৰিষদ আৰু বিভাগীয় আয়ুক্ত যিটো আমি ক'লোঁ বৰ্ড অফ ৰেভিনিউ এণ্ড ডিভিজনেল কমিশ্যনাৰ ইয়াৰ জৰিয়তে তেওঁলোকৰ কামবিলাক সম্পাদন কৰিব। নেক্সট পেটাৰ্ণটো হৈছে তেওঁলোকে পেটাৰ্ণ থ্ৰী বুলি মেনশ্যন কৰিছে। ইয়াতে দিয়া আছে দুটা মধ্যৱৰ্তী সংস্থা আছে এই আৰ্হিৰ অধীনত মুখ্য কাৰ্যবাহী পৰ্যায়ত এজন বিত্তীয় আয়ুক্ত থাকে আৰু তেওঁলোকে যিখিনি তেওঁলোকৰ আঞ্চলিক পৰ্যায়ৰ কাম হওক বা বিভাগীয় আয়ুক্তৰ যিবিলাক কাম আছে সেই গোটেইখিনি তেওঁলোকে মেনশ্যন কৰে। চ' আণ্ডাৰ দ্য পেটাৰ্ণ অলছ' দেয়াৰ আৰ টু ইণ্ডিয়ান এজেঞ্চিজ ত' ফাইনেন্সিয়েল কমিশ্যনাৰ তেওঁ এই দুটা লেভেলত তেওঁলোকে গোটেইখিনি কাম কৰে হেডকোৱাৰ্টাৰ লেভেল আৰু তেওঁলোকে ডিভিজনেল কমিশ্যনাৰ এট দ্য ৰিজনেল লেভেল। চ' হেডকোৱাৰ্টাৰ লেভেলত তেওঁলোকে সেই যিখিনি মেইন ফাইনেন্সিয়েল কমিশ্যনাৰ কাম কৰে আৰু ডিভিজনেল কমিশ্যনাৰ এট দ্য ৰিজনেল লেভেলত তেওঁলোকে কামবিলাক বিভাজন কৰি লৈছে। তাৰপিছত পেটাৰ্ণ ফ'ৰত আমি দেখা গৈছে যে ইয়াতো দুটা ধৰণৰ ইণ্টাৰমিডিয়েট এজেঞ্চি তেওঁলোকে মেনশ্যন কৰিছে। চ' দ্য বৰ্ড অফ ইকুইভেলেণ্ট আণ্ডাৰ দ্য পেটাৰ্ণ ইজ ৰেভিনিউ ট্ৰিবিউনেল। চ' ইয়াতে তেওঁলোকে বৰ্ডৰ সমতুল্য ৰাজহ ন্যায়াধিকৰণৰ ওপৰত তেওঁলোকে বিশেষভাৱে গুৰুত্ব দিছে। চ' দুটা মধ্যৱৰ্তী সংযোগ হৈছে ৰাজহ ন্যায়াধিকৰণ আৰু বিভাগীয় আয়ুক্ত। তেওঁলোকে এই দুটা মধ্যৱৰ্তী ইয়াতে সংযোগ তেওঁলোকে ক্ৰিয়েট কৰিছে। ইট কনচিষ্ট অফ ৰেভিনিউ ট্ৰিবিউনেল এণ্ড ডিভিজনেল কমিশ্যনাৰ। চ' দিছ পেটাৰ্ণ ইজ প্ৰিভেইলিং ইন মহাৰাষ্ট্ৰ এণ্ড গুজৰাট। চ' এট প্ৰেজেণ্ট মহাৰাষ্ট্ৰ এণ্ড গুজৰাটত এই পেটাৰ্ণটো আমি ৰেভিনিউ ছিষ্টেমত আমি চুপ্ৰা ডিষ্ট্ৰিক্ট লেভেলত আমি দেখা পাওঁ। তাৰপিছতে পেটাৰ্ণ ফাইভত তেওঁলোকে মেনশ্যন কৰিছে যে
এই আৰ্হি অন্ধ্ৰপ্ৰদেশত প্ৰচলিত হৈ আছে। নাও দ্য ষ্টেট bifurcated by Andhra Pradesh and Telangana. So, where the Board of Revenue was abolished in 1977, and since then the function is being discharged independent head of departments called commissioner. So, তেতিয়াৰে পৰা 1977 পৰা কি হৈছিলে, ৰাজহ পৰিষদত বাতিল কৰা হৈছিল আৰু তেতিয়াৰে পৰা ইয়াৰ কাৰ্যসমূহ কমিশনাৰ নামত স্বতন্ত্ৰ বিভাগৰ যিখিনি মুৰব্বী আছে সেই মুৰব্বীসকলৰ দ্বাৰা অব্যাহত কৰা হৈছিলে। সো এই পেটাৰ্ণবিলাকৰ জৰিয়তে যিখিনি আমাৰ ৰেভিনিউ এডমিনিষ্ট্ৰেশ্যন আছে সেই ৰেভিনিউ এডমিনিষ্ট্ৰেশ্যনে তেওঁলোকৰ ৰাজ্যিক পৰ্যায়ৰ গোটেই কামবিলাক তেওঁলোকে পৰিচালনা কৰিছিলে। আৰু ভূমি প্ৰশাসনৰ মুখ্য আয়ুক্ত যিখিনি ইয়াত মেনশ্যন দিয়া আছে CCLA, যাৰ জৰিয়তে তেওঁলোকে ক'ব বিচাৰিছে চিফ কমিশনাৰ লেণ্ড এডমিনিষ্ট্ৰেশ্যন। তো ইয়াতে তেওঁলোকে মেনশ্যন কৰিছে যিটো ৰাজহ যিখিনি বিষয় আছে আৰু বা জৰীপ নিষ্পত্তি বা ভূমি ৰেকৰ্ডৰ ওপৰত তেওঁলোকৰ যিখিনি নগৰ ভূমি সীমা বিভাগৰ যিখিনি কাৰ্যকৰীভাৱে তেওঁলোকে গঠিত কৰিছে সেই গোটেইখিনি ৰাজহ প্ৰশাসনৰ মুখ্য নিয়ন্ত্ৰণৰ কৰ্তৃপক্ষ হয় বুলি তেওঁলোকে ইয়াতে মেনশ্যন কৰিছে। So CCAL বুলি ইয়াতে তেওঁলোকে মেনশ্যন কৰিছে, the CCAL is a link between the government and the revenue administration and monitors and guides the district collectors and advise the state government policy matters. The Chief Commissioner of Land Administration CCLA ইয়াতে তেওঁলোকে মেনশ্যন কৰিছে। সো য'ত তেওঁলোকে গোটেই বস্তুবিলাক তেওঁলোকে ৰাজহ বিভাগৰ সকলো কৰ্মকৰ্তাৰ ওপৰত এটা আইনী কাৰ্য আৰু এটা সাধাৰণ যিখিনি তেওঁলোকৰ অধিপ্ৰৱণতা আছে সেই গোটেইখিনি তেওঁলোকে প্ৰয়োগ কৰে। ৰাজ্যিক পৰ্যায়ৰ বা যিখিনি চিফ কমিশনাৰ অফ লেণ্ড এডমিনিষ্ট্ৰেশ্যন তেওঁলোকে মেনশ্যন কৰিছে CCLA। সো ইয়াৰ জৰিয়তে চৰকাৰ আৰু ৰাজহ প্ৰশাসনৰ মাজত এক সংযোগ তেওঁলোকে ক্ৰিয়েট কৰিছে। সো এটা লিংক ক্ৰিয়েট কৰিছে চৰকাৰ আৰু ৰাজহ প্ৰশাসনৰ ওপৰত, মানে ৰেভিনিউ বৰ্ড এণ্ড গভৰ্ণমেণ্ট এটাৰ লিংক ক্ৰিয়েট কৰিছে এই চিফ কমিশনাৰ অফ লেণ্ড এডমিনিষ্ট্ৰেশ্যনৰ জৰিয়তে। আৰু জিলা সংগ্ৰাহক যিখিনি সকল আছে সেই জিলা সংগ্ৰাহকসকলক নিৰীক্ষণ আৰু নিৰ্দেশনাৰ বাবে তেওঁলোকক বেলেগ বেলেগ কাৰ্যত তেওঁলোকক নিযুক্ত কৰা হৈছে আৰু সেই গোটেইখিনি কমিশনাৰে তেওঁলোকে নিৰ্দেশনা দিয়ে কেনেদৰে কামবিলাক পৰিচালনা কৰিব লাগে আৰু নীতিগতভাৱে যিখিনি বিষয় আছে সেই বিষয়বিলাক তেওঁলোকে ৰাজ্য চৰকাৰক বিভিন্ন ক্ষেত্ৰত বিভিন্ন সময়ত বা বছৰে বছৰে হওক বা এটা নিৰ্দিষ্ট সময়ত তেওঁলোকে চৰকাৰক পৰামৰ্শ দিয়ে আৰু তেওঁলোকৰ যিখিনি ভূমি প্ৰশাসনৰ মুখ্য আয়ুক্ত আছে সেই গোটেই বস্তুবিলাক তেওঁলোকে পৰিচালনা কৰে। সো ইয়াতে দেখা গৈছে যিখিনি আমাৰ ভূমি প্ৰশাসনৰ মুখ্য আয়ুক্ত ৰাজহ বা জৰীপ নিষ্পত্তি বা ভূমি ৰেকৰ্ডৰ গোটেইখিনি ভূমিকা তেওঁলোকে এই পেটাৰ্ণ 4ত ইয়াতে মেনশ্যন কৰা হৈছে। সো এই আৰ্হিবিলাকৰ জৰিয়তে গভৰ্ণমেণ্টৰ যিখিনি ৰেভিনিউ ছিষ্টেম, সো পেটাৰ্ণ অফ ৰেভিনিউ ছিষ্টেম ইয়াতে মেনশ্যন কৰিছে। নেক্সট পৰ্যায়ত আমি আলোচনা কৰিম ফেক্টৰ শেপিং দ্য ছেক্ৰেটেৰিয়েট এণ্ড ডাইৰেক্টৰ্ছ ৰিলেশ্যনশ্বিপ। সো ইয়াতে আমি ফাৰ্ষ্ট আলোচনা কৰিলোঁ যিখিনি আমাৰ প্ৰাইমেৰী আছিলে অবজেক্টিভছ। সো পেটাৰ্ণছ এণ্ড ৰিলেশ্যনশ্বিপ বুলি ক'লে আমি ফাৰ্ষ্ট টাইম ইয়াৰ আমি অবজেক্টিভখিনি আমি ডিছকাছ কৰিলোঁ যে কেনেদৰে যে যিখিনি আমাৰ ছেক্ৰেটেৰিয়েট আছে আৰু ডাইৰেক্টৰেট আছে তেওঁলোকৰ মিনিংটো কি আৰু ছিগনিফিকেঞ্চটো কি আৰু তেওঁলোকৰ ৰুলটো কি। ষ্টেট গভৰ্ণমেণ্ট এখনত ডাইৰেক্টৰৰ কি ৰুল থাকে আৰু ষ্টেট গভৰ্ণমেণ্ট এখনত তেওঁলোকৰ কি ছিগনিফিকেঞ্চ আছে আৰু মিনিং বুলি ক'লে আমি বুজি পালোঁ সচিবালয় আৰু ছেক্ৰেটেৰিয়েট যিদৰে আমি মেনশ্যন কৰি সঞ্চালকালয়। সো এইবিলাক এটা গুৰুত্বপূৰ্ণ বিষয় য'ত চৰকাৰ এখন গঠন কৰিবলৈ ৰাজ্যিক পৰ্যায়ত কিছুমান আমাৰ সংস্থাৰ প্ৰয়োজন হয়। তাৰপিছত আমি গম পাইছোঁ যে ডাইৰেক্টৰেটছ এণ্ড ষ্টেট এজ ৱেল এজ ছাব ষ্টেটল লেভেল। সো যিটো আমাৰ সচিবালয় আছে সেই সচিবালয় ষ্টেট লেভেলৰ আৰু ছাব ষ্টেট লেভেলৰ মানে ষ্টেট লেভেলৰ পৰা ডাইৰেক্ট ডিভিজনেল লেভেল বা ব্লক লেভেল বা ভিলেজ লেভেলত বা ডিষ্ট্ৰিক্ট লেভেলত কেনেদৰে কামবিলাক তেওঁলোকে সম্প্ৰসাৰণ কৰি আছে বা সম্প্ৰসাৰণ কৰি ৰাজ্য চৰকাৰৰ কামবিলাক তেওঁলোকে বা পলিচিবিলাক আঁচনিবিলাক প্ৰস্তুত কৰি ইমপ্লিমেণ্টেশ্যন কৰিবলৈ বা ফৰ্মুলেশ্যন কৰিবলৈ কেনেদৰে তেওঁলোকক একগোট হয় বা কেনেদৰে তেওঁলোকে একগোট হৈ কামবিলাক সম্পাদন কৰে সেই গোটেইখিনি ইয়াতে আমি দেখা পাওঁ। তাৰপিছত আমি দেখা পাইছোঁ যে ছিগনিফিকেণ্ট কিছুমান ছিষ্টেম এইটো হৈছে ৰাজহ ছিষ্টেম বৰ্ড অফ ৰেভিনিউ অফ এ ষ্টেট। সো বৰ্ড অফ ৰেভিনিউ এজ এ ষ্টেট আমি ইয়াৰ কিছুমান
পজিশন আৰু হাইলাইটস আমি দেখা পাইছোঁ আৰু তাৰ লগতে কিছুমান আমি ইয়াৰ পেটাৰ্ণবিলাক দেখা পাইছোঁ কিদৰে তেওঁলোকে বেলেগ বেলেগ পেটাৰ্ণত তেওঁলোকে বেলেগ বেলেগ ঠাইত বা বেলেগ বেলেগ ধৰণে তেওঁলোকে কামবিলাক আগবাঢ়ি গৈছে আৰু চৰকাৰৰ পৰা সম্পূৰ্ণ পৃথক হয় এটা বেলেগ এটা সংস্থা হয় তেওঁলোকে কিদৰে যিবিলাক আমাৰ ন্যায়িক কাম আছে লিগেল ইস্যু হওক ভূমি সংক্ৰান্ত ইস্যু হওক আৰু বা ৰাজহ সংক্ৰান্ত যিবিলাক ইস্যু হওক সেই গোটেই ইস্যুবিলাক একেদৰে তেওঁলোকে কেনেদৰে চৰকাৰৰ লগত সংযোগ হয় গোটেই কামবিলাক আগবঢ়াই লৈ গৈছে সেইখিনি আমি ৰাজ্যিক পৰ্যায়ৰ আমাৰ এডমিনিষ্ট্ৰেশ্যনত আমি দেখা পাইছোঁ চ' এই গোটেইখিনি বস্তু আমাৰ ইয়াতে এই তিনিটা টপিকত শেষ হৈছে নেক্সট আমি ষ্টাডি কৰিম ছেক্ৰেটাৰিয়েট ডাইৰেক্টৰ ৰিলেশ্যনশ্বিপ এণ্ড আইডেণ্টিফাই দেয়াৰ ষ্ট্ৰং উইক পইণ্টছ তো ছেক্ৰেটাৰিয়েট আৰু ডাইৰেক্টৰৰ যিটো ৰিলেশ্যনশ্বিপ সেই ৰিলেশ্যনশ্বিপখিনি আৰু তেওঁলোকৰ যিখিনি ৰিলেশ্যনশ্বিপ আছে সেই ৰিলেশ্যনশ্বিপবিলাক শ্বেপিং কৰাত বা গঠন কৰাত কিছুমান পাৰ্টিকুলাৰ ফেক্টৰ আছে সেই ফেক্টৰবিলাক আমি আলোচনা কৰিম চ' নেক্সট ফেক্টৰবিলাক বেলেগ বেলেগ ষ্টেপত তেওঁলোকে মেনশ্যন কৰিছে তাৰপিছতে আছে ইয়াতে কিছুমান বেচিক এডভকেচি অফ ছেক্ৰেটাৰী এণ্ড ডাইৰেক্টৰেটছ আছে চ' এই এডভকেচি অফ ছেক্ৰেটাৰী এণ্ড ডাইৰেক্টৰেটছত আমি আৰু কিছুমান বেলেগ বেলেগ আমাৰ ইয়াতে কিছুমান ডাইৰেক্টৰশ্বিপৰ কিছুমান বেচিক কিছুমান তেওঁলোকৰ আৰ্গুমেণ্টছ আছে বেলেগ বেলেগ ষ্টেটত বেলেগ বেলেগ স্তৰত তো সেইবিলাক আমি ডিছকাছ কৰিম নেক্সট টপিকটো আমাৰ আছে দ্য ইমাৰ্জিং পেটাৰ্ণছ অফ ৰিলেশ্যনশ্বিপ বিটুইন ছেক্ৰেটাৰিয়েট এণ্ড ডাইৰেক্টৰেটছ চ' সচিবালয় আৰু সঞ্চালকালয়ৰ যিখিনি তেওঁলোকৰ ৰিলেশ্যনশ্বিপ আছে সেইবিলাক কেনেদৰে ইমাৰ্জ হৈছে প্ৰতিটো ষ্টেপত তো সেইখিনি আমি ডিছকাছ কৰিম তো ফাৰ্ষ্ট ষ্টেপটো আছিলে ষ্টেটাছ এপ্ৰ'চ তাৰপিছত আছে ব্ৰিডিং দ্য গাল্ফ এপ্ৰ'চ দ্য ডি এমালিগেশ্যন এপ্ৰ'চ এই তিনিটা বস্তু ইয়াতে মেনশ্যন কৰিম চ' ফাৰ্ষ্ট টাইম আমি গোটেই বস্তুবিলাক আমাৰ পেটাৰ্ণছ এণ্ড ইউনিট 4ত আমি দেখা গৈছোঁ যে যিবিলাক ইয়াতে দিয়া হৈছে যে অবজেক্টিভবিলাক সেই অবজেক্টিভবিলাক আমি মন কৰিলে দেখা পাম যে প্ৰতিখন ষ্টেটতেই কিছুমান তেওঁলোকৰ নিৰ্দিষ্ট তেওঁলোকৰ ছেক্ৰেটাৰিয়েট বা ডাইৰেক্টৰেট আছে সেইবিলাকৰ জৰিয়তে কিদৰে তেওঁলোকে গোটেই কাৰ্যবিলাক চৰকাৰৰ কাৰ্যসমূহ পৰিচালনা কৰিবলৈ তেওঁলোকে আগবাঢ়ি যায় আৰু প্ৰতিটো ক্ষেত্ৰতে তেওঁলোকে কেনেদৰে নিজৰ পাৰদৰ্শিতা দেখুৱায় সেই গোটেইখিনি তেওঁলোকে ইয়াতে মেনশ্যন কৰিছে চ' এই এজেঞ্চিবিলাকত তেওঁলোকে আৰু মেনশ্যন কৰিছে যে ৰাজ্যিক পৰ্যায়ৰ যিবিলাক আমাৰ গোট আছে সেই গোটবিলাক তেওঁলোকে বিভিন্ন ধৰণৰ সংস্থাৰ জৰিয়তে কেনেদৰে চৰকাৰৰ এখন আঁচনি প্ৰস্তুত কৰে বা সেই আঁচনিবিলাক প্ৰস্তুত কৰোঁতে কিছুমান চৰ্তাৱলী কিছুমান ধাৰণা বা কিছুমান প্ৰতিষ্ঠান তেওঁলোকে বিভিন্ন ক্ষেত্ৰত তেওঁলোকৰ পৰামৰ্শ আগবঢ়ায় বা তেওঁলোকৰ দায়িত্ব খুবেই গুৰুত্বপূৰ্ণ চ' এই গোটেইবিলাক আমি চালি জাৰি চালে দেখা পাওঁ যে ষ্টেট এখনত যিটো আমাৰ ৰিলেশ্যনশ্বিপ আছে ছেক্ৰেটাৰিয়েট আৰু ডাইৰেক্টৰেট এই বিষয়টো খুবেই গুৰুত্বপূৰ্ণ আৰু প্ৰশাসন এখন সুচাৰুৰূপে চলি যাব হ'লে যিখিনি আমাৰ এই দুইটা ষ্ট'ৰ আছে ছেক্ৰেটাৰিয়েট আৰু ডাইৰেক্টৰেট তেওঁলোকৰ ৰিলেশ্যনশ্বিপটো আমি জনাৰ দৰকাৰ আৰু সেই তেওঁলোকৰ ৰিলেশ্যনশ্বিপটো জনাৰ ওপৰত কিছুমান পেটাৰ্ণ আছে সেই পেটাৰ্ণবিলাকৰ জৰিয়তে মানে ষ্টেট আমাৰ যিখন গভমেণ্ট আছে সেই গভমেণ্টখন কেনেদৰে সকলো আঁচনিবিলাক ইমপ্লিমেণ্টেশ্যন কৰিছে বা ফৰ্মুলেশ্যন কৰিছে তাৰ বিষয়ে আমি বিশেষভাৱে জানিব পাৰোঁ চ' আজিৰ ক্লাছটো ইয়াতে শেষ কৰিছোঁ নেক্সট কেইটামান পইণ্ট আমি নেক্সট ক্লাছত আলোচনা কৰিম